নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছিলোঁ ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত বুকখনৰ চেপ্টাৰ ৱাইজ পাৰ্ট বাই পাৰ্ট আমি আলোচনা কৰি আছোঁ। ইতিমধ্যে আমি 24টা পাৰ্ট শেষ কৰিছোঁ আৰু লাষ্ট পাৰ্টত আমি আলোচনা কৰিছোঁ ভাৰতবৰ্ষৰ আমি কনষ্টিটিউশ্যনখন আমাক কিয় লাগে, ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনখন আমি কিয় গ্ৰহণ কৰিছোঁ বা গ্ৰহণযোগ্য কিয়, বা এখন ৰুল বুকক আমি কনষ্টিটিউশ্যন বুলি ক'বলৈ হ'লে তাৰ কি কি বিশেষত্ব থাকিব লাগিব, সেই গোটেই কথাবিলাক আমি আলোচনা কৰিছোঁ। আৰু এখন ৰুল বুক নিৰ্মাণ কৰি দিলে সেইখন সংবিধান হিচাপে একচেপ্ট কৰিব পাৰি নেকি, গতিকে সেই ৰুল বুক এখনক সংবিধান হিচাপে একচেপ্ট কৰিবলৈ হ'লে তাৰ কি কি কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য থাকিব লাগিব, সেই গোটেই কথাবিলাক আমি আলোচনা কৰিছোঁ। লগতে ভাৰতবৰ্ষৰ সংবিধানখনৰ পৰিপ্ৰেক্ষিতত আমি প্ৰথম পৰ্যায়ত কিমানটা পাৰ্ট আছিলে, কিমানটা আৰ্টিকেল আছিলে আৰু কিমানটা স্কেডিউল আছিলে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। যে আমি জানো যে ভাৰতবৰ্ষৰ সংবিধানখন যেতিয়া পোনপ্ৰথমতে নিৰ্মাণ কৰা হৈছিল তেতিয়া ভাৰতবৰ্ষৰ সংবিধানখন 395টা আৰ্টিকেল আছিলে, তাৰপাছত 22টা পাৰ্ট আছিলে আৰু 8টা স্কেডিউল আছিলে। পৰ্যায়ক্ৰমে আমাৰ ভাৰতবৰ্ষৰ মানুহৰ আৰু গোটেই কাম আমাৰ যিবিলাক ৰুল ৰেগুলেশ্যন আছে বা যিবিলাক আমাৰ সংৰচনাটো ভালদৰে পৰিচালনা কৰিবলৈ বিভিন্ন ধৰণে সময় সাপেক্ষে কিছু আমাৰ সংশোধন কৰি থকা হয়। আৰু ৰিচেণ্টলি আমাৰ 104 নম্বৰ সংবিধান সংশোধনী আইন এখন আমাৰ ৰূপায়ণ কৰা হৈছিলে, গতিকে আমি এই বিষয়ে আমি পঢ়িছোঁ। গতিকে এই সময় সাপেক্ষে হোৱা সংশোধনৰ প্ৰয়োজনৰ লগত ভাৰতবৰ্ষৰ আৰ্টিকেল, পাৰ্ট আৰু স্কেডিউলৰ সংখ্যাও বৃদ্ধি পালে। গতিকে বৰ্তমান সময়ত আমি ভাৰতবৰ্ষৰ সংবিধানখনত 448টা আৰ্টিকেল লগতে 25টা পাৰ্ট আৰু আমি স্কেডিউল পাব পাৰোঁ 12টা। তাৰপাছত আমি ভাৰতবৰ্ষৰ সংবিধানখনৰ কি কি ইম্পৰ্টেণ্ট পাৰ্ট আমাৰ এক্সাম পাৰ্চপেক্টিভভাৱে দৰকাৰী আছিলে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ। যে পাৰ্ট নম্বৰ 1ত আমি ইউনিয়ন এণ্ড ইটছ টেৰিটৰী আলোচনা কৰিছিলোঁ। তাৰপাছত পাৰ্ট নম্বৰ 9ত আমি পঞ্চায়তী ৰাজ, পাৰ্ট নম্বৰ 9A আমি চাইছিলোঁ মিউনিচিপালিটিজ। গতিকে এই গোটেই কথাবিলাক আমি আলোচনা কৰিছিলোঁ। পাৰ্ট নম্বৰ 2ত আছিলে আমাৰ চিটিজেনশ্বিপ, পাৰ্ট নম্বৰ 3ত আছিলে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ, লগতে পাৰ্ট নম্বৰ 4ত আছিলে আমাৰ DPSP বা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, 4Aত আছিলে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ। গতিকে ফাণ্ডামেণ্টেল ডিউটিজ, গতিকে এই গোটেই কথাবিলাক আমি আলোচনা কৰিছিলোঁ। লগতে আমাৰ ইম্পৰ্টেণ্ট আমি আৰ্টিকেল চাইছিলোঁ আৰু লগতে আমি চাইছিলোঁ স্কেডিউল। যে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ 12 স্কেডিউলটোৱে আমাৰ ডিল কৰিছিলে মিউনিচিপালিটিছৰ লগত, তাৰ ৰেছপনচিবিলিটিজ বা তাৰ বিভিন্ন ধৰণৰ পাৱাৰৰ লগত ৰিলেটেড বা তাৰ এডমিনিষ্ট্ৰেটিভ ফাংচনাৰীৰ লগত ৰিলেটেড প্ৰভিজনবিলাক। আমাৰ পাৰ্ট নম্বৰ 11ত আছিলে পঞ্চায়তী ৰাজ, গতিকে আমাৰ যোনটো স্কেডিউল 11 আছিলে তাত আছিলে পঞ্চায়তী ৰাজ। তাৰপাছত আমাৰ যোনটো 6 স্কেডিউল আছিলে, 6 স্কেডিউলত আমাৰ 4খন স্পেচিফিক ষ্টেটৰ কাৰণে, যিখন আছিলে আমাৰ মণিপুৰ, ত্ৰিপুৰা, মেঘালয় আৰু অসম। গতিকে এই 4খন ষ্টেটৰ বাবে স্পেচিফিকেলি আমাৰ ট্ৰাইবেল এৰিয়াৰ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে কিছুমান ৰুল ৰেগুলেশ্যন ইনক্লুড কৰা হৈছিলে। গতিকে আমি লাষ্ট পাৰ্টত এই গোটেই কথাবিলাক আলোচনা কৰিছোঁ। গতিকে আজি আমি সেই ক্ৰমতেই আলোচনা কৰিম আমাৰ 5 নম্বৰ যোনটো চেপ্টাৰ ইউনিয়ন এণ্ড ইটছ টেৰিটৰী। গতিকে আমি এই চেপ্টাৰটো আজিৰ পৰা আৰম্ভ কৰা মানে আমি কনষ্টিটিউশ্যনখনৰ ভিতৰত সোমালোঁ। আজিৰ এই চেপ্টাৰটোৰ পৰা আমি ভাৰতবৰ্ষৰ সংবিধানখন আৰ্টিকেল ৱাইজ বা পাৰ্ট বাই পাৰ্ট আমি আলোচনা কৰা আৰম্ভ কৰি দিলোঁ। গতিকে আমি আৰ্টিকেল 1 to 4লৈকে আজি পাম, য'ত আমি ইউনিয়ন এণ্ড ইটছ টেৰিটৰীৰ বিষয়ে যোনটো আমি চেপ্টাৰ নম্বৰ 5ত আলোচনা কৰিম। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে আমি ইয়াত দেখিবলৈ পাই আছোঁ যোনটো আমাৰ চেপ্টাৰ নম্বৰ 5 ইউনিয়ন এণ্ড ইটছ টেৰিটৰী। গতিকে আমি ইয়াৰ সম্বন্ধে ইয়াত দিয়া থকা কথাখিনি আলোচনা কৰিম। গতিকে আমি ইউনিয়ন এণ্ড ইটছ টেৰিটৰী বা ভাৰতবৰ্ষৰ যিখিনি আমাৰ এৰিয়া আছে তাৰ লগত জড়িত বিভিন্ন ধৰণৰ আৰ্টিকেল কেইটা হ'ল আমাৰ 1ৰ পৰা 4লৈকে। ইয়াত দিয়া আছে আৰ্টিকেল 1 to 4 আণ্ডাৰ পাৰ্ট 1। গতিকে ইউনিয়ন এণ্ড ইটছ টেৰিটৰী আণ্ডাৰ পাৰ্ট 1ত আহে ভাৰতবৰ্ষৰ সংবিধানখনৰ অফ দ্য কনষ্টিটিউশ্যন ডিল উইথ দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী। গতিকে আমি ইউনিয়ন এণ্ড ইটছ টেৰিটৰী বুলি কওঁতে এই চেপ্টাৰটোৰ প্ৰথম জানিবলগীয়া কথা আৰু ইয়াৰ খুব বেছি ইম্পৰ্টেণ্ট 1 নম্বৰী কুৱেশ্যনত আমি এই কথাটো দেখিবলৈ পাওঁ যে কেই নম্বৰ পাৰ্টত আমি ইউনিয়ন এণ্ড ইটছ টেৰিটৰী পাব পাৰোঁ সংবিধানখনৰ। গতিকে আমি মনত ৰখাটো উচিত, পাৰ্ট নম্বৰ 1ত পাব পাৰোঁ। আকৌ আমাক সুধিব পাৰে আৰ্টিকেল কিমানৰ পৰা কিমানলৈকে ইউনিয়ন এণ্ড ইটছ টেৰিটৰীৰ লগত ৰিলেটেড প্ৰভিজনবিলাকৰ লগত ডিল কৰে। গতিকে আমি মনত ৰখাটো উচিত যে আৰ্টিকেল 1ৰ পৰা 4লৈকে ডিল কৰে আমাৰ আৰ্টিকেল কেইটাই ইউনিয়ন এণ্ড ইটছ টেৰিটৰীৰ লগত ৰিলেটেড প্ৰভিজনবিলাকৰ লগত। গতিকে ইয়াত দিয়া আছে ইউনিয়ন অফ ষ্টেটছ। গতিকে প্ৰথমতে দিয়া ইনফৰ্মেশ্যনখিনি আমি আলোচনা কৰাৰ পৰিপ্ৰেক্ষিতত এটা কথা জানিব লাগিব যে ভাৰতখন বা ভাৰতবৰ্ষৰ নামকৰণক লৈ বা ভাৰতবৰ্ষৰ আমি ভাৰত বুলিও জানো বা ইণ্ডিয়া বুলিও জানো। গতিকে আমাৰ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত এটা
ডিবেট হৈছিলে যে আমাৰ কিছুমানে সাজেষ্ট কৰিছিলে আমাৰ ভাৰতবৰ্ষৰ ট্ৰেডিশ্যনেল নেম ভাৰতেই আমি ৰাখিব লাগিব সংবিধানখনত আৰু কিছুমানে আমাৰ মডাৰ্ণ নেম বুলি মানে ইণ্ডিয়া সাজেষ্ট কৰিছিলে তাৰপাছত সংবিধান যিখন আমাৰ সংবিধান বনোৱা আমাৰ বেঞ্চ আছিলে তেওঁলোকে বা আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিখনে ভাৰত আৰু ইণ্ডিয়া দুয়োটা নামেই ভাৰতবৰ্ষত ইনক্লুড কৰিছিলে ইণ্ডিয়া ডেট ইজ ভাৰত বুলি পিনে তাৰপাছত আকৌ কোৱা হৈছে ভাৰতবৰ্ষখন আমাৰ ইউনিয়ন অফ ষ্টেট বুলি কোৱা হয় ফেডাৰেশ্যন অফ ষ্টেট বুলি কোৱা নহয় ইউনিয়ন অফ ষ্টেট এই কাৰণেই কোৱা হয় যে আমাৰ ভাৰতবৰ্ষৰ ষ্টেটকেইখনে কোনো ধৰণৰ এগ্ৰিমেণ্টৰ জৰিয়তে এখন ইউনিয়ন ফৰ্ম কৰা নাই বা এটা ফেডাৰেশ্যন ফৰ্ম কৰা নাই তেওঁলোকে নিজ ইচ্ছামতে কোনো ধৰণৰ এগ্ৰিমেণ্ট নোহোৱাকৈ এখন নেশ্যন ক্ৰিয়েট কৰিছে আৰু তেওঁলোকৰ এই সংগঠনটোৰ পৰা বা এই নেশ্যনখনৰ পৰা ষ্টেটৰ কোনো ধৰণৰ পাৱাৰ নাই বাহিৰত ওলাই যোৱাৰ বাবে বা তেওঁলোকে ইয়াৰ পৰা ৰিভল্ট কৰি বাহিৰত ওলাই যাব নোৱাৰে গতিকে ইণ্টিগ্ৰেল পাৰ্ট বা আনডিষ্ট্ৰাক্টেবল গতিকে কোনো দিনেই তেওঁলোকে এই ইউনিয়নটোৰ পৰা বাহিৰ ওলাব নোৱাৰে গতিকে সেইবাবে আমাৰ ভাৰত যোনটো আমেৰিকাৰ যোনটো ইউনিয়ন USA ইউনাইটেড ষ্টেট অফ আমেৰিকা গতিকে ইউনাইটেড বুলি কোৱা হয় তেওঁলোকে যোনটো তেওঁলোকৰ ইউনাইটেড ষ্টেট অফ আমেৰিকাত 50খন ষ্টেটে লগ লাগি USA খন গঠন কৰিছে আৰু তেওঁলোকৰ পাৱাৰ থাকে যে তেওঁলোকে ইয়াৰ পৰা ইচ্ছা কৰিলে বাহিৰ ওলাইও যাব পাৰে গতিকে সেইবাবে আমাৰ ভাৰতবৰ্ষখনক ইউনিয়ন অফ ষ্টেট বুলি ৰেফাৰ কৰা হয় গতিকে ইয়াত আমি আলোচনা কৰিলে পাম ইয়াত দিয়া আছে আৰ্টিকল 1 ডিছক্ৰাইবছ ইণ্ডিয়া ডেট ইজ ভাৰত গতিকে ইয়াত কোৱা হৈছে ইণ্ডিয়া ডেট ইজ ভাৰত গতিকে এইটো আমাৰ ট্ৰেডিশ্যনেল আৰু মডাৰ্ণ দুয়োটা নেমৰে আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ সংবিধানখনত এজ এ ইউনিয়ন অফ ষ্টেট গতিকে ইতিমধ্যে আমি ক'লোঁ যে ইউনিয়ন অফ ষ্টেট আমাৰ ভাৰতবৰ্ষখন ফেডাৰেশ্যন অফ ষ্টেট নহয় ইয়াত দিয়া আছে ৰাডাৰ দেন এ ফেডাৰেশ্যন অফ ষ্টেট দিছ প্ৰভিজন ডিলছ উইথ টু থিংছ ওৱান নেম অফ দ্য কাণ্ট্ৰি এণ্ড টু টাইপ অফ দ্য পলিটি গতিকে এইটো আমাৰ ইণ্ডিয়া ডেট ইজ ভাৰত আমাৰ ভাৰতবৰ্ষৰ নামটো হৈ গ'ল তাৰপিছত ইউনিয়ন অফ ষ্টেট আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক সংৰচনাটো ইয়াত পৰিচয় পাওঁ তাৰপাছত ইয়াত দিয়া আছে দেয়াৰ ৱাজ ন' ইউনিয়নিমিটি ইন দ্য কনষ্টিটুৱেণ্ট এছেম্বলি উইথ ৰিগাৰ্ড টু দ্য নেম অফ দ্য কাণ্ট্ৰি গতিকে তাত কোনো ধৰণৰ বিবাদ নাছিলে যে আমাৰ কনষ্টিটিউশ্যন এছেম্বলিৰ আগত কোনো ধৰণৰ বিবাদ হোৱা নাছিলে যে তেওঁলোকে ভাৰতবৰ্ষৰ নামটো কি ৰাখিব কিন্তু some member suggested the traditional name Bharat while other advocated the modern name India গতিকে কোনোবাই কেইজনমানে কৈছিলে যে ভাৰত নামটো ৰখাটো ভাল আৰু কেইজনমানে কৈছিলে ইণ্ডিয়া নামটো ৰেফাৰ কৰিছিলে হেন্স দ্য কনষ্টিটুৱেণ্ট এছেম্বলি হেড টু এডপ্ট এ মিক্স অফ বোথ গতিকে তেওঁলোকে দুয়োটা নামৰ মিক্স কৰি পিনে এটা নাম ক্ৰিয়েট কৰিলে যে ইণ্ডিয়া ডেট ইজ ভাৰত গতিকে দুয়োটা নামকে অন্তৰ্ভুক্ত কৰা হ'ল তাৰপাছত ইয়াত কোৱা হৈছে ছেকেণ্ডলি দ্য কাণ্ট্ৰি ইজ ডিছক্ৰাইবড এজ ইউনিয়ন অলদো ইটছ কনষ্টিটিউশ্যন ইজ ফেডাৰেল ইন ষ্ট্ৰাকচাৰ গতিকে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ফেডাৰেল ইন ষ্ট্ৰাকচাৰ হ'লেও কিন্তু আমি ভাৰতবৰ্ষক ফেডাৰেশ্যন বুলি নকওঁ ইউনিয়ন বুলি কওঁ কিয় কওঁ আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ তেওঁৰ এটা ষ্টেটমেণ্টে এই আৰ্গুমেণ্টটো বা আমি ইউনিয়ন বুলি কিয় কওঁ সেইটো জাষ্টিফাই কৰিছে ইয়াত দিয়া আছে ডক্টৰ B.R. আম্বেদকাৰ দ্য ফাৰ্ষ্ট ইউনিয়ন অফ ষ্টেটছ হেজ বিন প্ৰিফাৰ্ড টু ফেডাৰেশ্যন অফ ষ্টেটছ ফৰ টু ৰিজনছ গতিকে দুটা কাৰণত আমাৰ ইউনিয়ন অফ ষ্টেট আমি ক'লোঁ ফেডাৰেশ্যন অফ ষ্টেট কোৱাৰ বাদে ওৱান দ্য ইণ্ডিয়ান ফেডাৰেশ্যন ইজ নট দ্য ৰিজাল্ট অফ এন এগ্ৰিমেণ্ট এমং দ্য ষ্টেটছ লাইক দ্য আমেৰিকান ফেডাৰেশ্যন গতিকে আমেৰিকান ফেডাৰেশ্যনৰ দৰে আমাৰ ভাৰতবৰ্ষৰ যোনটো ইউনিয়ন অফ ষ্টেট আমি ষ্টেটবিলাকে কোনো ধৰণৰ উইদাউট এগ্ৰিমেণ্ট তেওঁলোকে এটা ইউনিয়ন গঠন কৰিছে আৰু সেইবাবে আমি ইউনিয়ন অফ ষ্টেট বুলি কওঁ ৰাডাৰ দেন এ ফেডাৰেশ্যন অফ ষ্টেট এণ্ড টু গতিকে 2 নম্বৰতে হ'ল দ্য ষ্টেট হেভ ন' ৰাইট টু চেচিড ফ্ৰম দ্য ফেডাৰেশ্যন গতিকে ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ভাৰতবৰ্ষৰ যিমানকেইখন ষ্টেটে মিলি পিনে ভাৰতবৰ্ষখন গঠন কৰিছে সেই ষ্টেটবিলাকৰ কোনো ধৰণৰ ৰাইট নাই বা এই সংগঠনটোৰ পৰা বা এই ইউনিয়নটোৰ পৰা বাহিৰত ওলাই যোৱাৰ বাবে সেইবাবে আমাৰ ভাৰতবৰ্ষৰ আমি যোনটো ষ্ট্ৰাকচাৰ আছে সেইটোক আমি ভাৰতবৰ্ষৰ ষ্ট্ৰাকচাৰটোক আমি ফেডাৰেশ্যন বুলি নকয় ইউনিয়ন বুলি কওঁ গতিকে 2 নম্বৰ কাৰণ হ'ল সেইটো ইয়াত দিয়া আছে ষ্টেটছ লাইক দ্য আমেৰিকা আৰু 2 নম্বৰ কাৰণ প্ৰথম কাৰণটো কি দিয়া আছিলে প্ৰথম কাৰণটো দিয়া আছিলে ফৰ টু ৰিজনছ ওৱান দ্য ইণ্ডিয়ান ফেডাৰেশ্যন ইজ নট দ্য ৰিজাল্ট অফ এন এগ্ৰিমেণ্ট এমং দ্য ষ্টেটছ লাইক দ্য আমেৰিকান ফেডাৰেশ্যন এণ্ড টু দ্য ষ্টেটছ হেভ ন' ৰাইট টু চেচিড ফ্ৰম দ্য ফেডাৰেশ্যন দ্য ফেডাৰেশ্যন ইজ এন ইউনিয়ন বিকজ ইট ইজ ইনডিষ্ট্ৰাক্টেবল গতিকে এইটো কোনোদিনেই ভংগ হ'ব নোৱাৰিব দ্য কাণ্ট্ৰি ইজ এন integral whole and divided into different states only for the convenience of administration গতিকে ভাৰতবৰ্ষখনক বিভিন্ন ধৰণৰ ষ্টেটত ডিভাইড কৰা হৈছে বিভিন্ন ধৰণৰ বেচিছত বিশেষকৈ লিংগুইষ্টিক বেচিছত জাষ্ট বিকজ অফ দ্য কনভিনিয়েঞ্চ অফ এডমিনিষ্ট্ৰেশ্যন বুলি কোৱা হৈছে গতিকে শাসন প্ৰশাসনৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেহে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনে ভাৰতবৰ্ষখনক ইউনিয়ন এটাক ভাগ কৰি
ভাগ ভাগ কৰি লৈছে গতিকে এইখিনি আছিলে আমাৰ বেসিক ইনফৰমেশন তাৰ পাছত ইয়াত দিয়া আছে একৰ্ডিং টু আৰ্টিকল 1 গতিকে আৰ্টিকল কেইটা কি স্পেসিফাই কৰে ইয়াত দিয়া আছে According to Article 1, the territory of India can be classified into 3 categories. গতিকে ভাৰতবৰ্ষৰ টেৰিটৰি মানে হ'ল ভাৰতবৰ্ষৰ বাউণ্ডাৰীৰ ভিতৰত অহা গোটেই অঞ্চলখিনি আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ টেৰিটৰিজ অফ দ্য ষ্টেটছ গতিকে আমাৰ ষ্টেটবিলাক ইয়াত কোৱা হৈছে ইউনিয়ন টেৰিটৰিজ গতিকে আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চলবিলাক আৰু কোৱা হৈছে টেৰিটৰিজ ডেট মে বি একুৱাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এট এনি টাইম গতিকে আমি জানো যে আমাৰ পৰ্তুগীজসকল ভাৰতবৰ্ষত আছিলে বা আমি বিভিন্ন ধৰণৰ বা আমাৰ যোনবিলাক আইলেণ্ড আছিলে আমাৰ দামান আৰু দাদৰা নগৰ হাৱেলি গতিকে এনেকুৱা ধৰণৰ আইলেণ্ডবিলাক ভাৰতবৰ্ষৰ সময় সাপেক্ষে নিজৰ আণ্ডাৰত লৈ আহে আৰু এটা পাৰ্ট ভাৰতবৰ্ষৰ নিজৰ আণ্ডাৰত লোৱাৰ লগে তাৰ নাগৰিকসকলক আমাৰ নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে গতিকে ইয়াত আমি যোনটো ভাৰতবৰ্ষৰ টেৰিটৰি অফ ইণ্ডিয়া বুলি ক'লে আমি তিনিটা ভাগত টেৰিটৰি অফ ইণ্ডিয়াক আমি ভাগ কৰি ল'ব পাৰোঁ বা আমি জাষ্টিফাই কৰিব পাৰোঁ ভাৰতবৰ্ষৰ টেৰিটৰি বুলি ক'লে আমি কাক বুজিম ভাৰতবৰ্ষৰ আণ্ডাৰত অবভিয়াছলি যিমান ষ্টেট আছে সেইকেইখন লগতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল যিমান আছে গোটেইকেইখন আৰু লগতে ভাৰতবৰ্ষৰ সময় সাপেক্ষে যিবিলাক অঞ্চল নিজৰ আণ্ডাৰলৈ আনিব সেই গোটেইবিলাকক আমি টেৰিটৰিজ অফ ইণ্ডিয়া বুলি কওঁ ইয়াত দিয়া আছে টেৰিটৰিজ ডেট মে বি একুৱাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এট এনি টাইম গতিকে যিকোনো সময়ত ভাৰতবৰ্ষই যদি নিজৰ আণ্ডাৰলৈ এখন ঠাই লৈ আহে তেতিয়াহ'লে সেই ঠাইখনক আমি টেৰিটৰিজ অফ ইণ্ডিয়াৰ ভিতৰত ধৰিম গতিকে এই কথাখিনি আমাৰ স্পেচিফাই কৰিছে আৰ্টিকল নম্বৰ 1 টেৰিটৰিজ অফ ইণ্ডিয়া বুলি ক'লে আমি কাক বুজিম এই কথাখিনি দিয়া আছে ইয়াত দিয়া আছে দ্য নেমছ অফ states and union territories and their territorial extent are mentioned in the first schedule of the constitution গতিকে আমি ইতিমধ্যে স্কেডিউল আমাৰ 12টা আছে আমি ইতিমধ্যে জানো প্ৰথমতে 8টা আছিল আৰু ফাৰ্স্ট স্কেডিউলত আমাৰ ইয়াত কোৱা আছে যে ফাৰ্স্ট স্কেডিউলত আমাৰ উল্লেখ কৰা আছে the names of the states and union territories গতিকে নামবিলাক উল্লেখ কৰা আছে ফাৰ্স্ট স্কেডিউলত and their territorial extent গতিকে তেওঁলোকৰ বাউণ্ডাৰীবিলাক ইনক্লুড কৰা আছে আৰু মেনশ্যনড ইন দ্য ফাৰ্স্ট স্কেডিউল অফ দ্য কনষ্টিটিউশ্যন গতিকে ভাৰতবৰ্ষৰ প্ৰথম স্কেডিউলটোত ইয়াৰ নামবিলাক ষ্টেট আৰু ইউনিয়ন টেৰিটৰি আৰু তাৰে বাউণ্ডাৰীবিলাক উল্লেখ কৰা আছে ইয়াত দিয়া আছে এট প্ৰেজেণ্ট দেয়াৰ আৰ 29 ষ্টেটছ এণ্ড 7 ইউনিয়ন টেৰিটৰিজ গতিকে এই ডাটাটো বৰ্তমানৰ কাৰণে ইউজফুল নহয় আমাৰ এই বৰ্তমানৰ কাৰণে 28খন ষ্টেট আৰু আমি 8খন ইউনিয়ন টেৰিটৰিজ পাব পাৰোঁ গতিকে তাৰপাছত কোৱা হৈছে the provisions of the constitution pertaining to the states are applicable to all the states গতিকে যিবিলাক আমাৰ সংবিধানখনত যিখিনি আমাৰ ষ্টেটৰ লগত ৰিলেটেড যিখিনি প্ৰভিজন দিয়া আছে সেইখিনি গোটেই ষ্টেটবিলাকত এপ্লিকেবল হয় এক্সেপ্ট জম্মু আৰু কাশ্মীৰ গতিকে জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত আমি জানিছিলোঁ আৰ্টিকল 370ৰ জৰিয়তে কিছুমান স্পেচিয়েল ষ্টেটাছ প্ৰদান কৰা হৈছিলে গতিকে ভাৰতবৰ্ষৰ সংবিধানখনৰ ষ্টেট যিমানবিলাক আছে তেওঁলোকে এটা গাইডলাইনৰ মাজেৰে ফাংচন কৰে এক্সেপ্ট জম্মু আৰু কাশ্মীৰ in the same manner however the special provisions under part 21 applicable to the states of Maharashtra Gujarat Nagaland Assam Manipur Andhra Pradesh Telangana Sikkim Mizoram Arunachal Pradesh Goa and Karnataka override the general provisions relating to the states as a class further the 5th and 6th schedule contains separate provision গতিকে আমি জানিছিলোঁ যে ইতিমধ্যে আলোচনা কৰিছোঁ আমি 6th schedule-টোত আমি পাইছিলোঁ যে চাৰিখন বিশেষ ষ্টেটৰ কাৰণে মণিপুৰ ত্ৰিপুৰা মেঘালয় আৰু অসম এই চাৰিটা ষ্টেটত যিবিলাক ট্ৰাইবেল এৰিয়াজ আছে বা যিবিলাক আমাৰ ST SCৰ এৰিয়া আছে তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে স্পেচিয়েল কিছুমান প্ৰভিজন ইনক্লুড কৰা আছিলে গতিকে ইয়াত সেই কথাখিনিকে কোৱা আছে 5th and 6th schedule contain separate provisions with respect to the administration of scheduled areas and tribal areas within the states গতিকে এওঁলোকৰ যিবিলাক কালচাৰ আছে সেইবিলাক প্ৰিজাৰ্ভ কৰাৰ কাৰণে গতিকে আমি জানো যে আমাৰ অৰুণাচল প্ৰদেশ বা আমি মিজোৰাম অঞ্চলত যাবলৈ বা আমি নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ আমি ILP বুলি এটা ইনাৰ লাইন পাৰমিট বুলি আমি এটা পাৰমিশ্যন ল'ব লাগে আৰু তাত আমি স্পেচিফাই কৰিব লাগে আমি সেই এৰিয়াটোত কিমান দিনৰ বাবে বাস কৰিম আৰু যদি সেই তাত স্পেচিফাই যদি আমি 15 দিনৰ বাবে আমি নাগালেণ্ডত বাস কৰিম বা নাগালেণ্ড ভ্ৰমণ কৰিম বুলি আমি সাবমিট কৰোঁ তেতিয়াহ'লে আমি 15 দিনৰ বেছি যদি আমি ষ্টে কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ ক্ৰাইম হৈ যাব আৰু তাৰ ওপৰত আমাৰ একশ্যন ল'ব পাৰিব গতিকে এনেকুৱা ধৰণৰ যিবিলাক এৰিয়া ট্ৰাইবেল পপুলেশ্যন বেছি বা স্কেডিউল কাষ্টৰ পপুলেশ্যন বেছি তেওঁলোকৰ এটা ডিষ্টিংক্ট কালচাৰ থাকে তেওঁলোকৰ কিছুমান লেংগুৱেজ থাকে তেওঁলোকৰ ফুড হেবিট বেলেগ থাকে বা তেওঁলোকে বিশেষকৈ ফৰেষ্ট ৰিজনৰ ওপৰত ডিপেণ্ড কৰে বা তেওঁলোকে এটা ট্ৰেডিশ্যনেল লাইফষ্টাইল ফ'ল' কৰে গতিকে সেই অঞ্চলবিলাকত বাকী মানুহবিলাকৰ যোনটো মুভমেণ্ট আছে সেইটো ৰেষ্ট্ৰিক্ট কৰাৰ কাৰণে বা আৰু এই থলুৱা মানুহখিনিৰ যিখিনি কালচাৰ আছে সেইখিনি প্ৰিজাৰ্ভ কৰাৰ কাৰণে স্পেচিয়েল কিছুমান প্ৰভিজন বা স্পেচিয়েল ষ্টেটাছ কিছুমান প্ৰদান কৰা হয় আৰু
তাৰ জৰিয়তে তেওঁলোকক প্ৰটেক্ট কৰাৰ এটা চেষ্টা কৰা হয়। গতিকে সেইবাবে আমি যোনটো CAA প্ৰটেষ্ট আমি অসমত দেখিবলৈ পাইছিলোঁ তাৰ সেইটো বিশেষকৈ ৰিলেটেড আছিলে আমাৰ যোনটো ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ 6th Schedule আছিলে। 6th Scheduleত বিশেষকৈ 4খন ষ্টেটৰ নাম উল্লেখ কৰা আছিলে, তাত আমাৰ অসমখনো আছিলে। আৰু লগতে ট্ৰাইবেল পপুলেশ্যন বা ট্ৰাইবেল এৰিয়াৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত ৰিলেটেড তাত বিভিন্ন ধৰণৰ প্ৰভিজন উল্লেখ কৰা আছিলে। আৰু বিশেষকৈ এই CAAখনৰ আইনখনৰ জৰিয়তে ভাৰতবৰ্ষৰ এই 6th Scheduleত থকা প্ৰভিজনখিনি উলংঘা কৰাৰ কথা কোৱা হৈছিলে। গতিকে আমি বুজিব লাগিব সেইবাবে 5th আৰু 6th Scheduleত কিছুমান ছেপাৰেট প্ৰভিজন ইনক্লুড কৰা হৈছে উইথ ৰেচপেক্ট টু দ্য এডমিনিষ্ট্ৰেশ্যন। গতিকে এডমিনিষ্ট্ৰেটিভ পাৰ্চপেক্টিভৰ কাৰণে স্কেডুল এৰিয়াজ এণ্ড ট্ৰাইবেল এৰিয়াজ উইদিন দ্য ষ্টেটছ। গতিকে এই কথাখিনি খুব বেছি ইম্পৰ্টেণ্ট। তাৰপিছত দিয়া আছে নোটেবলি দ্য টেৰিটৰী অফ ইণ্ডিয়া ইজ এ ৱাইডাৰ এক্সপ্ৰেছন দেন দ্য ইউনিয়ন অফ ইণ্ডিয়া। গতিকে টেৰিটৰী অফ ইণ্ডিয়াটো এটা বহল এক্সপ্ৰেছন বা এটা বহল আমি কি বুলি ক'ব পাৰোঁ, বহল এক্সপ্ৰেছন এটা হয় ইউনিয়ন অফ ইণ্ডিয়াতকৈ। বিকজ কি কাৰণে হয়, দ্য লেটাৰ ইনক্লুডছ অনলি ষ্টেটছ হুৱাইল দ্য ফৰ্মাৰ ইনক্লুডছ নট অনলি দ্য ষ্টেটছ বাট অলছ' ইউনিয়ন টেৰিটৰিজ এণ্ড টেৰিটৰিজ দ্যাট মে বি একুৱাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এট এনি ফিউচাৰ টাইম। গতিকে আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰ্টিকল 1 আমাৰ ভাৰতবৰ্ষৰ টেৰিটৰি 3টা টাৰ্মত ডিফাইন কৰিছিলে, যোনটো আমাৰ ইউনিয়ন অফ ষ্টেটছ আছিলে, তাৰপাছত ইউনিয়ন টেৰিটৰিজ আছিলে, আৰু লগতে টেৰিটৰিজ দ্যাট মে বি একুৱাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এট এনি টাইম। গতিকে আমি যেতিয়া ভাৰতবৰ্ষৰ টেৰিটৰী অফ ইণ্ডিয়া বুলি কওঁ তেতিয়া আমি এই গোটেইখিনি ইনক্লুড কৰি লওঁ। আমাৰ এই তিনিওটা এই তিনিওটা কথা ইনক্লুড কৰি লওঁ যে ভাৰতবৰ্ষৰ আণ্ডাৰত থকা ষ্টেট কেইখন, কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন, লগতে ভাৰতবৰ্ষই এট এনি টাইম একুৱাৰ কৰিব পৰা যিকোনো এটা টেৰিটৰী অঞ্চলক আমি এই টেৰিটৰী অফ ইণ্ডিয়া বুলি ক'লে আমি এই তিনিওটা কথা বুজি লওঁ। কিন্তু যেতিয়া ইউনিয়ন অফ ইণ্ডিয়া বুলি কয় তেতিয়াহ'লে আমি অকল আমাৰ ভাৰতবৰ্ষৰ আণ্ডাৰত বা ভাৰতবৰ্ষৰ ষ্টেট কেইখনৰ কথাহে আমি বুজিম। ইয়াত দিয়া আছে বিকজ দ্য লেটাৰ ইনক্লুডছ অনলি ষ্টেটছ হুৱাইল দ্য ফৰ্মাৰ। গতিকে লেটাৰ মানে ইউনিয়ন অফ ইণ্ডিয়াটোৱে অনলি ষ্টেট কেইখন ইনক্লুড কৰে, হুৱাইল দ্য ফৰ্মাৰ টেৰিটৰিজ অফ ইণ্ডিয়াটোৱে ইনক্লুড কৰে নট অনলি দ্য ষ্টেট বাট অলছ' ইউনিয়ন টেৰিটৰিজ এণ্ড টেৰিটৰিজ দ্যাট মে বি একুৱাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এট এনি ফিউচাৰ টাইম। গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। আমাক সুধি দিব পাৰোঁ যে টেৰিটৰী অফ ইণ্ডিয়াটো কিয় ৱাইডাৰ চেঞ্চত ইউজ হয় ইউনিয়ন অফ ইণ্ডিয়াতকৈ। গতিকে আমাক সুধিব পাৰে টেৰিটৰী অফ ইণ্ডিয়া আৰু ইউনিয়ন অফ ইণ্ডিয়া এই দুয়োটাৰ মাজৰ কোনটো ৱাইডাৰ চেঞ্চত ইউজ কৰিব পাৰি আৰু কিয় কৰিব পাৰি। তেতিয়াহ'লে আমি ক'ব লাগিব যে টেৰিটৰী অফ ইণ্ডিয়াটো এটা ৱাইডাৰ চেঞ্চত আমি ইউজ কৰি বা এক্সপ্ৰেছনৰ এটা ৱাইডাৰ চেঞ্চ টেৰিটৰী অফ ইণ্ডিয়াটো ইউনিয়ন অফ ইণ্ডিয়াতকৈ। কাৰণ টেৰিটৰী অফ ইণ্ডিয়াই ইনক্লুড কৰে ভাৰতবৰ্ষৰ গোটেইকেইখন ষ্টেট, লগতে কেন্দ্ৰীয় শাসিত অঞ্চল, আৰু লগতে দ্য টেৰিটৰিজ ডেট মে বি একুৱাৰ্ড বাই দ্য গভৰ্ণমেণ্ট এট এনি টাইম। গতিকে ভাৰতৰ চৰকাৰৰ দ্বাৰা একুৱাৰ কৰিব পৰা ফিউচাৰ টাইমত যিকোনো এখন পচিবল আমি এই টেৰিটৰিজ অফ ইণ্ডিয়া টাৰ্মটোত ইনক্লুড কৰিলোঁ। কিন্তু ইউনিয়ন অফ ইণ্ডিয়া বুলি ক'লে আমি কেৱল মাত্ৰ ষ্টেট কেইখনৰ কথাহে বুজোঁ। গতিকে সেইবাবে এই টেৰিটৰিজ অফ ইণ্ডিয়াটো এটা ৱাইডাৰ চেঞ্চ বা এটা ৱাইডাৰ এক্সপ্ৰেছন বুলি আমি ক'ব পাৰোঁ। ইয়াত দিয়া আছে দ্য ষ্টেটছ আৰ দ্য নাম্বাৰ্ছ অফ দ্য ফেডাৰেল ছিষ্টেম, মেম্বাৰ্ছ অফ দ্য ফেডাৰেল ছিষ্টেম এণ্ড শ্বেয়াৰ এ ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ উইথ দ্য চেণ্টাৰ। গতিকে আমি জানো ভাৰতবৰ্ষৰ যোনটো পাৱাৰ ডিভিজন আছে চেণ্টাৰ আৰু ষ্টেটৰ মাজত, আৰু আমি তিনিখন লিষ্ট পাব পাৰোঁ। আমি চেণ্ট্ৰেল লিষ্ট, তাৰপাছত আমি যোনটো ষ্টেট লিষ্ট পাব পাৰোঁ, তাৰপাছত আমি একো এটা কনকাৰেণ্ট লিষ্ট পাওঁ। গতিকে ইয়াত বিভিন্ন ধৰণৰ ছাবজেক্ট ডিভাইড কৰি লোৱা হৈছে, আৰু যিবিলাক কেন্দ্ৰৰ আণ্ডাৰত আহে সেই ছাবজেক্টবিলাকক আমি চেণ্ট্ৰেল লিষ্ট বুলি কওঁ, যিবিলাক ষ্টেটৰ আণ্ডাৰত আহে সেই ছাবজেক্টবিলাকক আমি ষ্টেট লিষ্ট বুলি কওঁ, আৰু এখন কনকাৰেণ্ট লিষ্ট থাকে য'ত বিভিন্ন ধৰণৰ ছাবজেক্ট ইনক্লুড কৰা থাকে, য'ত দুয়োটাৰে পাৱাৰ থাকে ল মেক কৰিবৰ বাবে। গতিকে সেইবাবে ইয়াত কোৱা হৈছে দ্য ষ্টেটছ আৰ দ্য মেম্বাৰ্ছ অফ দ্য ফেডাৰেল ছিষ্টেম এণ্ড শ্বেয়াৰ এ ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ উইথ দ্য চেণ্টাৰ। তাৰপিছত দিয়া আছে দ্য ইউনিয়ন টেৰিটৰিজ এণ্ড দ্য একুৱাৰ টেৰিটৰিজ অন দ্য আদাৰ হেণ্ড আৰ ডাইৰেক্টলি এডমিনিষ্ট্ৰেটেড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। গতিকে ইয়াত কোৱা হৈছে যে ইউনিয়ন টেৰিটৰিজ মানে হ'ল বিশেষকৈ কেন্দ্ৰীয় শাসিত অঞ্চল। বৰ্তমান আমাৰ ভাৰতবৰ্ষত 8টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে, প্ৰথমতে আমাৰ 7টা আছিলে। গতিকে এই কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকত কোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্ট নাথাকে। সেইবিলাক এডমিনিষ্ট্ৰেট কৰিবৰ বাবে বা এডমিনিষ্ট্ৰেশ্যন বা শাসন প্ৰশাসন ভালদৰে চলোৱাৰ বাবে তাত আমাৰ কেন্দ্ৰীয় চৰকাৰে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে এজন গভৰ্ণৰৰ নিযুক্তি দিয়ে, আৰু তেওঁ এই কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ বিভিন্ন ধৰণৰ এডমিনিষ্ট্ৰেটিভ কাম কাজবিলাক সুচাৰুৰূপে পৰিচালনা কৰে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কণ্টেক্ট কৰি পিনে। গতিকে সেইবাবে কোৱা হয় যে আমাৰ ষ্টেট গভৰ্ণমেণ্টে পাৱাৰ ডিভিজন কৰে চেণ্টাৰৰ লগত, কিন্তু আমাৰ যোনটো ইউনিয়ন টেৰিটৰিজ আছে সেইবিলাক একুৱাৰ্ড বাই দ্য ভাৰতবৰ্ষৰ গভৰ্ণমেণ্টৰ দ্বাৰা অন দ্য আদাৰ হেণ্ড আৰ ডাইৰেক্টলি এডমিনিষ্ট্ৰেটেড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। গতিকে ডাইৰেক্টলি
চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা এডমিনিষ্টাৰ কৰা হয় বা শাসন প্ৰণালী চলোৱা হয়। গতিকে নেক্সট আমাক দিয়া আছে বিইং এ সভৰেন ষ্টেট ইণ্ডিয়া কেন একুৱাৰ ফৰেন টেৰিটৰিজ একৰ্ডিং টু দ্য মোষ্ট অফ ৰিকগনাইজড বাই ইণ্টাৰনেশ্যনেল। গতিকে আমি এই সভৰেন ৱৰ্ডটোৰ ইতিমধ্যে আমি লাষ্ট চেপ্টাৰটোত আমি এই সভৰেন ৱৰ্ডটোৰ মিনিংটো চাইছিলোঁ যে ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে স্বাধীন, ইয়াৰ ডিফেন্সৰ লগত ৰিলেটেড বা ইয়াৰ এক্সটাৰ্নেল এফেয়াৰ্ছৰ লগত ৰিলেটেড সকলো কাম কাজ বা ইয়াৰ ইণ্টাৰনেল এফেয়াৰ্ছৰ লগত ৰিলেটেড সকলো কাম কাজ নিজাববীয়াকৈ কণ্ডাক্ট কৰাৰ বাবে ই সম্পূৰ্ণৰূপে স্বাধীন। ইয়াৰ ওপৰত কোনো ধৰণৰ বেলেগ কাণ্ট্ৰিৰ বাহিৰা প্ৰেছাৰ নাই। গতিকে ই নিজৰ মতে নিজৰ এফেয়াৰ্ছবিলাক কণ্ট্ৰল কৰিব পাৰে। গতিকে সেইবাবে এখন সভৰেন ষ্টেট হোৱাৰ বাবে ভাৰতবৰ্ষই বিভিন্ন ধৰণৰ এখন বেলেগ টেৰিটৰী এখন নিজৰ পাৱাৰলৈ আনিব পাৰে আৰু আমি নিজৰ টেৰিটৰী ভাৰতবৰ্ষই আণ্ডাৰৰ পৰা এখন বেলেগক গিফ্টটো কৰি দিব পাৰে। গতিকে ইয়াত কোৱা হৈছে যে আমি বিশেষকৈ যিবিলাক আমি দাদৰা নাগাৰ হাৱেলি, গতিকে ইয়াত কোৱা হৈছে যে ইণ্ডিয়া একুৱাৰ্ড ছেভাৰেল ফৰেন টেৰিটৰিজ such as দাদৰা এণ্ড নাগাৰ হাৱেলি, গোৱা, দামান এণ্ড দিউ, পুডুচেৰী এণ্ড ছিকিম সিন্স দ্য কমেঞ্চমেণ্ট অফ দ্য কনষ্টিটিউশ্যন। গতিকে আমি কনষ্টিটিউশ্যনখন ফৰ্ম হোৱাৰ পাছত আমি এই অঞ্চলবিলাক একুৱাৰ কৰিছোঁ। আৰু লগতে আমি ইতিমধ্যে জানিব লাগিব যে আমি বাংলাদেশৰ লগত আমি ভূমি হস্তান্তৰৰ এটা আমি কাম কাজ কৰিছিলোঁ। বাংলাদেশৰ পৰা আমি কিছু ভূমি নিজৰ আণ্ডাৰলৈ আনিছিলোঁ এটা এগ্ৰিমেণ্টৰ জৰিয়তে, আৰু আমি নিজৰ আণ্ডাৰৰ কিছু ভূমি আমি বাংলাদেশক দি দিছিলোঁ। গতিকে এনেকুৱা ধৰণৰ এফেয়াৰ্ছবিলাক আমি ইয়াত দেখিবলৈ পালোঁ যে ভাৰতবৰ্ষই বেলেগৰ পৰা মাটি কিছু নিজৰ আণ্ডাৰলৈ আনিব পাৰে আৰু নিজৰ পৰাও হস্তান্তৰ কৰিব পাৰে বেলেগৰ আণ্ডাৰত। গতিকে এখন সভৰেন ষ্টেট হোৱাৰ বাবে ভাৰতবৰ্ষই এই কাম কাজবিলাক কৰিব পাৰিছে। গতিকে নিজৰ মাটি বেলেগক দিব পাৰে আৰু বেলেগৰ মাটি নিজৰ আণ্ডাৰত ল'ব পাৰে বিভিন্ন ধৰণৰ ৰুল ৰেগুলেশ্যনৰ জৰিয়তে বা বিভিন্ন ধৰণৰ পদ্ধতি এপ্লাই কৰি পিনে। গতিকে সেই কথাটোকে কোৱা হৈছে সভৰেন হোৱাৰ বাবে ই নিজৰ, কাৰণ নিজে স্বাধীন হোৱাৰ বাবে বাহিৰা প্ৰেছাৰ নথকাৰ বাবে বা নিজৰ টেৰিটৰী আণ্ডাৰৰ সকলো অধিকাৰ ভাৰতবৰ্ষৰ চৰকাৰৰ হাতত থকাৰ বাবেই এই কামটো কৰিব পাৰে। গতিকে সেইবাবে ইয়াত কোৱা হৈছে যে ইণ্ডিয়া একুৱাৰ্ড ছেভাৰেল ফৰেন টেৰিটৰিজ such as দাদৰা এণ্ড নাগাৰ হাৱেলি, গোৱা, দামান এণ্ড দিউ, পুডুচেৰী এণ্ড ছিকিম since the commencement of the constitution. The acquisition of those territories are discussed later in this chapter. গতিকে আমি এই গোটেইবিলাকৰ একুইজিশ্যন বা ভাৰতবৰ্ষৰখন ষ্টেটবিলাক কেনেধৰণে ভাৰতবৰ্ষৰ লগত লগ হ'লে আৰু কেনেকৈ ষ্টেটবিলাক কিমান চনত ফৰ্ম কৰিলে তাৰ গোটেই বেছিক ডাটাবিলাক আমি এই চেপ্টাৰটোত শেষত আলোচনা কৰিম। গতিকে ইয়াত আৰ্টিকল 2 দিয়া আছে। আৰ্টিকল 2 empowers the parliament to admit into the Union of India or establish new states. গতিকে এখন নতুন ষ্টেট গঠন কৰিব পাৰে on such terms and conditions as it thinks fit. Thus আৰ্টিকল 2 grants 2 powers. গতিকে আৰ্টিকল 2 আমি মনত ৰাখিব লাগিব আৰ্টিকল 2 ভাৰতবৰ্ষক কি পাৱাৰ দুটা প্ৰভাইড কৰে। ইয়াত দিয়া আছে দ্য পাৱাৰ টু এডমিট ইনটু দ্য ইউনিয়ন অফ ইণ্ডিয়া নিউ ষ্টেটছ। গতিকে ভাৰতবৰ্ষৰ লগত এখন নতুন ষ্টেট তেওঁলোকে বনাব পাৰে। ইয়াত দিয়া আছে দ্য পাৱাৰ টু এষ্টাব্লিছ নিউ ষ্টেটছ। দ্য ফাৰ্ষ্ট ৰেফাৰ টু দ্য এডমিশ্যন অফ ষ্টেটছ হুইচ আৰ অলৰেডি ইন এক্সিষ্টেঞ্চ হোৱাইল দ্য। গতিকে এই কোৱা হৈছে যে আমাৰ ভাৰতবৰ্ষত এখন ষ্টেট আমি লগাব পাৰোঁ যিখন প্ৰথমৰ পৰাই অৱস্থিত থাকে। ইয়াত আৰু ছেকেণ্ডটো দিয়া আছে পাৱাৰ টু এষ্টাব্লিছ এ নিউ ষ্টেটছ। দ্য ফাৰ্ষ্ট ৰেফাৰ টু দ্য এডমিনিষ্ট্ৰেশ্যন অফ ষ্টেটছ হুইচ আৰ অলৰেডি ইন এক্সিষ্টেঞ্চ হোৱাইল দ্য ছেকেণ্ড ৰেফাৰ্ছ টু দ্য এষ্টাব্লিছমেণ্ট অফ ষ্টেটছ হুইচ ৱেৰ নট ইন এক্সিষ্টেঞ্চ বিফৰ। গতিকে আমি ভাৰতবৰ্ষৰ লগত আগতে নথকা এখন ষ্টেটকো আমি ভাৰতবৰ্ষৰ আণ্ডাৰত আনিব পাৰোঁ। গতিকে আমি আৰ্টিকল 2 দ্বাৰা এই কথাখিনি কোৱা হৈছে। নোটেবলি আৰ্টিকল 2 ৰিলেটছ টু দ্য এডমিনিষ্ট্ৰেশ্যন অৰ এষ্টাব্লিছমেণ্ট অফ নিউ ষ্টেটছ ডেট আৰ নট পাৰ্ট অফ দ্য ইউনিয়ন অফ ইণ্ডিয়া। গতিকে ভাৰতবৰ্ষৰ পাৰ্ট নোহোৱা আমি এখন ষ্টেটৰ এডমিশ্যন বা ভাৰতবৰ্ষত কেনেধৰণে আমি লগাব পাৰোঁ আৰু এষ্টাব্লিছমেণ্ট এখন নিউ ষ্টেট আমি কেনেধৰণে গঠন কৰিব পাৰোঁ এই কথাখিনিৰ লগত ডিল কৰে আৰ্টিকল নম্বৰ 2। গতিকে আৰ্টিকল 2 কিহৰ লগত ডিল কৰে আমি ক্লিয়াৰ কৰি বুজি পাব লাগিব যে এখন নতুন ষ্টেট ভাৰতবৰ্ষৰ ইউনিয়নত কেনেধৰণে আমি লগাব পাৰোঁ সেই এডমিশ্যন বুলি কোৱা হৈছে, আৰু এষ্টাব্লিছমেণ্ট অফ এ নিউ ষ্টেট আৰু এখন নতুন ষ্টেট আমি কেনেধৰণে গঠন কৰিব পাৰোঁ। গতিকে এই গোটেই কথাখিনি আৰ্টিকল 2 ইনক্লুড কৰে। আৰু আৰ্টিকল 3 কি ইনক্লুড কৰে ইয়াত দিয়া আছে অন দ্য আদাৰ হেণ্ড ৰিলেটছ টু দ্য ফৰ্মেশ্যন অফ ইয়াত দিয়া আছে আৰ্টিকল 3 অন দ্য আদাৰ হেণ্ড ৰিলেটছ to the formation of or changes in the existing states of the Union of India. In other words, Article 3 deals with the internal readjustment of
দ্য টেৰিটৰিজ অফ কনষ্টিটুৱেণ্ট ষ্টেটছ অফ দ্য ইউনিয়ন টেৰিটৰিজ। গতিকে আমি ভাৰতবৰ্ষৰ আণ্ডাৰত থকা এখন ষ্টেট আমি ধৰি ল'লোঁ, এই ষ্টেটখন আমি ৰিএৰেঞ্জমেণ্ট কৰিব পাৰোঁ বা ইয়াৰ আমি এৰিয়া কিছু কমাই পিনে এই ষ্টেটখন আমি সৰুকৈ বনাব পাৰোঁ বা ইয়াৰ আণ্ডাৰত এটা ডাঙৰ এৰিয়া আনি আমি এই ষ্টেটখন ডাঙৰকৈ গঠন কৰিব পাৰোঁ। গতিকে ৰিএডজাষ্টমেণ্ট কৰিব পাৰোঁ আমি আৰ্টিকল 3 নম্বৰৰ জৰিয়তে। আৰ্টিকল 3ৰ জৰিয়তে আমি ষ্টেট এখন আমি ৰিএডজাষ্টমেণ্ট কৰিব পাৰোঁ। আৰ্টিকল 2ৰ মতে আমি এখন নতুন ষ্টেট ভাৰতবৰ্ষত ইনক্লুড কৰিব পাৰোঁ আৰু এখন নতুন ষ্টেট বনাব পাৰোঁ। তাৰপিছত আৰ্টিকল 1ত আমি ভাৰতবৰ্ষৰ টেৰিটৰি অফ ইণ্ডিয়াৰ আণ্ডাৰত কি আমি এৰিয়া আহে বা ভাৰতবৰ্ষৰ টেৰিটৰিৰ আণ্ডাৰত আমি জানো যে ষ্টেট, ইউনিয়ন টেৰিটৰিজ আৰু লগতে টেৰিটৰিজ ডেট মে বি একুৱাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এই গোটেই কথাখিনি আৰ্টিকল 1এ ডিল কৰে। আৰ্টিকল 2এ ডিল কৰে এখন নতুন ষ্টেট আমি ভাৰতবৰ্ষত কেনেধৰণে এডমিশ্যন দিব পাৰোঁ বা ইনক্লুড কৰাব পাৰোঁ, এখন নতুন ষ্টেট কেনেধৰণে ফৰ্ম কৰিব পাৰোঁ, এই দুয়োটা কথা ইনক্লুড কৰে আৰ্টিকল 2এ। আৰু আৰ্টিকল 3এ ডিল কৰে আমাৰ ভাৰতবৰ্ষৰ ষ্টেট এখনক আমি ৰিএডজাষ্টমেণ্ট কৰিব পাৰোঁ। গতিকে এইখিনি হৈছিলে আমাৰ আৰ্টিকল 1, 2 আৰু 3। তাৰপাছত দিয়া আছে পাৰ্লিয়ামেণ্টছ পাৱাৰ টু দ্য ৰিঅৰ্গনাইজ দ্য ষ্টেটছ। গতিকে আমাৰ পাৰ্লিয়ামেণ্টৰ হাতত কেনেধৰণৰ পাৱাৰ আছে আমাৰ ভাৰতবৰ্ষৰ ষ্টেটবিলাক ৰিঅৰ্গনাইজ কৰাৰ বাবে, সেই কথাখিনি আমি নেক্সট আলোচনা কৰিম। গতিকে আমি আলোচনা কৰিম পাৰ্লিয়ামেণ্টছ পাৱাৰ টু ৰিঅৰ্গনাইজ দ্য ষ্টেটছ। গতিকে ভাৰতবৰ্ষৰ সংসদৰ আণ্ডাৰত কেনেধৰণৰ পাৱাৰ আছে আমাৰ ভাৰতবৰ্ষৰ ষ্টেটবিলাক ৰিঅৰ্গনাইজ কৰাৰ বাবে, সেই কথাবিলাক আমি ইয়াত আলোচনা কৰিম। গতিকে ইয়াত প্ৰথমতে দিয়া আছে আৰ্টিকল 3। আৰ্টিকল 3 অথৰাইজেছ দ্য পাৰ্লিয়ামেণ্ট টু ফৰ্ম এ নিউ ষ্টেট বাই ছেপাৰেশ্যন অফ টেৰিটৰি ফ্ৰম এনি ষ্টেট। গতিকে এখন ষ্টেটৰ পৰা কিছু পাৰ্ট বা কিছু অংশ ছেপাৰেট কৰি পিনে এখন নতুন ষ্টেট বনাব পাৰে। ইয়াত সেই কথাটোকে কোৱা হৈছে ফৰ্ম এ নিউ ষ্টেট বাই ছেপাৰেশ্যন অফ টেৰিটৰি ফ্ৰম এনি ষ্টেট অৰ বাই ইউনাইটিং 2 or more ষ্টেটছ। গতিকে এখন নতুন ষ্টেট গঠন কৰিব পাৰে ইউনাইটিং 2 or more ষ্টেটছ। গতিকে 2খন বা 3খন বা 4খন যিকোনো কেইবাকেইখনো ষ্টেট লগ লগাই পিনে এখন ষ্টেট গঠন কৰিব পাৰে। অৰ পাৰ্টছ অফ ষ্টেটছ অৰ, গতিকে আমি ষ্টেট দুখনৰ কিছু পাৰ্ট লগ লগাই পিনেও আমি ষ্টেট ধৰি ল'লোঁ, এই দুখন ষ্টেট আমি ইয়াৰে কিছু পাৰ্ট যোগ কৰি পিনেও এখন ষ্টেট বনাব পাৰে পাৰ্লিয়ামেণ্টে। আৰু বাই ইউনাইটিং এনি টেৰিটৰি টু এ পাৰ্ট অফ এনি ষ্টেট। গতিকে ভাৰতবৰ্ষৰ এই ষ্টেট এখনৰ লগত ভাৰতবৰ্ষৰ আণ্ডাৰলৈ অনা এখন টেৰিটৰিৰ যিকোনো এটা পাৰ্ট ভাৰতবৰ্ষৰ এই ষ্টেটখনৰ লগত মিলাই পিনে এখন আকৌ নতুন ষ্টেট গঠন কৰিব পাৰে। গতিকে সেই কথাখিনিকে ইয়াৰ প্ৰথমতে আৰ্টিকল 3ৰ আণ্ডাৰত কোৱা হৈছে যে ফৰ্ম এ নিউ ষ্টেট বাই ছেপাৰেটিং অফ টেৰিটৰি ফ্ৰম এনি ষ্টেট। গতিকে এখন ষ্টেটৰ পৰা কিছু অংশ ছেপাৰেট কৰি এখন নতুন ষ্টেট গঠন কৰিব পাৰে। আমি কেইবাকেইখন ষ্টেট লগ লগাই পিনে এখন ষ্টেট গঠন কৰিব পাৰে বাই ইউনাইটিং 2 or more ষ্টেট পাৰ্টছ অফ ষ্টেট। গতিকে দুখন ষ্টেটৰ পাৰ্ট লগ লগাই পিনে এখন ষ্টেট বনাব পাৰে বাই ইউনাইটিং এনি টেৰিটৰি। গতিকে ভাৰতবৰ্ষৰ নিজৰ আণ্ডাৰলৈ অনা এখন টেৰিটৰি পাৰ্ট এটা এখন ষ্টেটৰ লগত যোগ কৰি আকৌ এখন নতুন ষ্টেট গঠন কৰিব পাৰে। তাৰপাছত এই তিনিওটা কথা নিজৰ এটা আনটোৰ লগত ৰিলেটেড হৈ আছে। ইয়াত কোৱা হৈছে যে ইনক্ৰিজ কৰিব পাৰে দ্য এৰিয়া অফ এনি ষ্টেট। গতিকে আমি যদিহে ধৰোঁ এখন ষ্টেট আকৌ এখন ষ্টেটৰ লগত লগ লগাই এখন নতুন ষ্টেট গঠন কৰাৰ লগে লগে ইয়াৰ টেৰিটৰিয়েল যোনটো বাউণ্ডাৰী আছে বা এৰিয়া যোনটো আছে সেইটো অবভিয়াছলি ইনক্ৰিজ হ'ব। তাৰপিছত ডিমিনিজ দ্য এৰিয়া অফ এনি ষ্টেট। গতিকে ইয়াত আমি এটা অংশ লগ লগোৱাৰ লগালগ এই অংশটো যোনখন ষ্টেটৰ লগত প্ৰথমতে আছিলে সেই ষ্টেটখনৰ অট'মেটিক এতিয়া এটা এৰিয়া কমি গ'ল। গতিকে ডিমিনিজ দ্য এৰিয়া অফ এনি ষ্টেট। গতিকে এখন ষ্টেটৰ এৰিয়া এটা কমাই দিব পাৰে। অল্টাৰ দ্য বাউণ্ডাৰীজ অফ এনি ষ্টেট। গতিকে এখন ষ্টেট আমি তাত আকৌ কিছু অংশ লগ লগোৱাৰ লগে লগে ইয়াৰ নতুনকৈ এটা বাউণ্ডাৰী বাঢ়ি গ'ল। গতিকে প্ৰথমৰ বাউণ্ডাৰীটো ইয়াৰ ৰিপিল কৰি পিনে আকৌ নতুন বাউণ্ডাৰীটো ফৰ্ম কৰা হয়। গতিকে ইয়াত আকৌ কোৱা হৈছে যে অল্টাৰ দ্য বাউণ্ডাৰীজ অফ এনি ষ্টেট। গতিকে এখন ষ্টেটৰ বা কোনো এখন ষ্টেটৰ বাউণ্ডাৰীটো অল্টাৰ কৰিব পাৰে বা নতুনকৈ গঠন কৰিব পাৰে। অল্টাৰ দ্য নেম অফ এনি ষ্টেট। গতিকে এখন ষ্টেটৰ নামটোও সলনি কৰিব পাৰে। গতিকে আমি ইতিমধ্যে জানো আমি প্ৰথমতে উত্তৰ প্ৰদেশ যোনটো আমি ইউ পি বুলি কওঁ, ইউ পিক আমি প্ৰথমতে ইউনাইটেড প্ৰভিন্স বুলি কৈছিলোঁ। গতিকে এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ নামবিলাক ষ্টেটৰ সলনি কৰিব পাৰে। তাৰপাছত দিয়া আছে হাউএভাৰ
Article 3 lays down two conditions in this regard. গতিকে এই কণ্ডিশ্যনখিনিত আমি এই কথাখিনিত আৰ্টিকল 3 যিখিনি আমাক প্ৰভিজন প্ৰদান কৰে তাৰ লগত জড়িত আমি দুটা কণ্ডিশ্যন আছে। ওৱান, এ বিল কণ্টেম্পলেটিং দ্য এবভ চেঞ্জেছ কেন বি ইণ্ট্ৰডিউচড ইন দ্য পাৰ্লিয়ামেণ্ট অনলি উইথ দ্য প্ৰায়ৰ ৰিকমেণ্ডেশ্যন অফ দ্য প্ৰেচিডেণ্ট। গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য এক্সাম পাৰ্চপেক্টিভ। এইটো একদিনীয়া এক্সামৰ বাবে নহয়, ষ্টেটমেণ্ট বেছড এক্সামৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট। ষ্টেটমেণ্ট বেছড কুৱেশ্যন এটা আমাক সুধি দিব পাৰে যে আমাক এই অনলি শব্দটো য'ত থাকে সেই ষ্টেটমেণ্টটো খুব বেছি মনত কৰিবলগীয়া বা মনত ৰাখিবলগীয়া। গতিকে ইয়াত কোৱা হৈছে যে এখন আমি বিল ইণ্ট্ৰডিউচ কৰিব লাগিব পাৰ্লিয়ামেণ্টত, আৰু কেৱল মাত্ৰ কৰিব পাৰি অনলি উইথ দ্য প্ৰায়ৰ ৰিকমেণ্ডেশ্যন অফ দ্য প্ৰেচিডেণ্ট। গতিকে প্ৰেচিডেণ্টৰ ৰিকমেণ্ডেশ্যনতহে আমি পাৰ্লিয়ামেণ্টৰ এখন বিল ইণ্ট্ৰডিউচ কৰিব পাৰিব। তাৰপাছত কোৱা হৈছে যে 2 নম্বৰতে আমাৰ দুটা কণ্ডিশ্যন দিয়া আছিলে। আৰ্টিকল 3 lays down two conditions in this regard। গতিকে ষ্টেট এখনৰ বাউণ্ডাৰী এটা আল্টাৰ কৰাৰ ক্ষেত্ৰত বা নতুন ষ্টেট এখন ফৰ্ম কৰাৰ ক্ষেত্ৰত বা এখন ষ্টেটৰ নাম সলনি কৰাৰ ক্ষেত্ৰত, গতিকে ইয়াত এই কথাখিনিৰ ক্ষেত্ৰত দুটা কণ্ডিশ্যন আমাক লাগিব যে অকল আমাৰ প্ৰেচিডেণ্টৰ ৰিকমেণ্ডেশ্যনৰ জৰিয়তেহে আমি পাৰ্লিয়ামেণ্টত এখন বিল প্ৰস্তুত কৰিব পাৰিব। আৰু কোৱা হৈছে যে বিফৰ ৰিকমেণ্ডিং দ্য বিল দ্য প্ৰেচিডেণ্ট হেজ টু ৰেফাৰ দ্য চেম। গতিকে এই প্ৰপ'জেলটো তেওঁ ৰিফাৰ কৰিব লাগিব যিখন ষ্টেটৰ বাউণ্ডাৰীটো অল্টাৰ কৰা হ'ব বা যিখন ষ্টেটৰ নামটো সলনি কৰা হ'ব। গতিকে সেই ষ্টেটখনলৈকে তেওঁ সেই ষ্টেটমেণ্টটো পঠাব লাগিব টু দ্য ষ্টেট লেজিছলেচাৰ কনচাৰ্ণ্ড। গতিকে যিখন ষ্টেটৰ কাৰণে কামটো কৰিব সেই ষ্টেটখনত তেওঁ বিলখন পঠাব লাগিব ফৰ এক্সপ্ৰেছিং ইটছ ভিউজ উইদিন এ স্পেচিফিক পিৰিয়ড। গতিকে এটা টাইম পিৰিয়ডৰ ভিতৰত সেই ষ্টেটখনৰ মতামতটো লোৱাৰ বাবে তেওঁ বিলখন পঠাব পাৰিব। কিন্তু আমি মনত ৰখাটো উচিত যে ষ্টেটখনে নিজৰ ভিউটো যদিও বা এগেইনষ্টত দিয়ে। গতিকে কয় যে ষ্টেটখনে যদি কয় আমি নিবিচাৰোঁ যে আমাৰ ষ্টেটখনৰ এটা অংশ বেলেগৰ লগত মিলাই সেই ষ্টেটখন এটা নতুনকৈ ৰিঅৰ্গানাইজ কৰা হওক, বা এই ষ্টেটখনে যদি কয় আমাৰ ষ্টেটখনৰ লগত এটা নতুন অংশ লগাই আমাৰ ষ্টেটখনৰ বাউণ্ডাৰীটো এক্সটেণ্ড কৰাটো আমি নিবিচাৰোঁ বুলি যদিও কয়, কিন্তু এই ভিউটো প্ৰেচিডেণ্টে মানিব পাৰে নামানিব পাৰে সেইটো তেওঁৰ ইচ্ছা। গতিকে এই ভিউজটো ষ্টেট লেজিছলেচাৰে যোনটো ভিউ প্ৰদান কৰে সেইটো কেৱল মাত্ৰ এটা মতামত লোৱাৰ বাবেহে, সেই ভিউটো পালন কৰিবৰ বাবে প্ৰেচিডেণ্টে বাধ্য নহয় বা আমাৰ সংসদ বাধ্য নহয়। গতিকে এই কথাটো খুব বেছি মন কৰিব লাগিব। আমি এবাৰ পঢ়ি চাওঁ। However, Article 3 lays down two conditions in this regard. One, a bill contemplating the above changes can be introduced in the parliament only with the prior recommendation of the president. গতিকে প্ৰেচিডেণ্টৰ প্ৰায়ৰ ৰিকমেণ্ডেশ্যনতহে এখন বিল প্ৰস্তুত কৰিব পাৰিব। And 2, before recommending the bill, the president has to refer the same to the state legislature concerned for expressing its views within a specific period. গতিকে আমাক ষ্টেটমেণ্ট বেছড এক্সামত বিশেষকৈ APSC বা UPSCত আমাক সুধি দিব পাৰে যে ইন ৰিগাৰ্ডছ টু দ্য আৰ্টিকল 3। গতিকে আৰ্টিকল 3 ৰিগাৰ্ডিং আমাক কোৱা কথাখিনি আমি ষ্টেটমেণ্টকেইটা কনচিডাৰ কৰা কোনটো ট্ৰু কোনটো ফল্ছ আমাক সুধি দিব পাৰে যে আমি বিল এখন কেৱল মাত্ৰ ইণ্ট্ৰডিউচ কৰিব পাৰোঁ পাৰ্লিয়ামেণ্টত প্ৰেচিডেণ্টৰ প্ৰায়ৰ ৰিকমেণ্ডেশ্যন লৈ পিনেহে। তাৰপিছত আকৌ সুধি দিব পাৰে যে প্ৰেচিডেণ্টে এই বিলখনৰ এটা কপি বা এটা মতামত লোৱাৰ বাবে যোনখন ষ্টেটৰ কাৰণে কামটো কৰিব সেই ষ্টেটখনত বিলখন এবাৰ পঠিয়াব লাগিব। গতিকে এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট দিলে আমি এই কথাখিনি খুব বেছি মনত ৰাখিব লাগিব। তাৰপিছত কোৱা আছে ফাৰ্ডাৰ দ্য পাৱাৰ অফ পাৰ্লিয়ামেণ্ট টু ফৰ্ম নিউ ষ্টেট ইনক্লুডছ দ্য পাৱাৰ টু ফৰ্ম এ নিউ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী বা ইউনাইটিং এ পাৰ্ট অফ এনি ষ্টেট অৰ ইউনিয়ন টেৰিটৰী টু এনি আদাৰ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী। গতিকে ইয়াত এই কথাখিনিকে এই ষ্টেটমেণ্টকেইটাকে ইয়াত বহলাই কোৱা হৈছে যে আমি ভাৰতবৰ্ষত এইখিনি কথাকে আমি প্ৰথমতে আলোচনা কৰিছিলোঁ যে পাৰ্লিয়ামেণ্টৰ এই পাৱাৰখিনি আছিলে যে ষ্টেট এখন বনাব পাৰে, এখন ষ্টেটৰ লগত আন এখন ষ্টেটৰ এটা পাৰ্ট লগাই পিনে বা দুখন ষ্টেট লগাই পিনে বা 3-4খন ষ্টেট লগাই পিনে এখন ষ্টেট নিৰ্মাণ কৰিব পাৰে, বাউণ্ডাৰীটো এক্সটেণ্ড কৰিব পাৰে, ইনক্ৰিজ কৰিব পাৰে, এৰিয়াটো ডিমিনিছ কৰিব পাৰে, এৰিয়াটো বাউণ্ডাৰীটো অল্টাৰ কৰিব পাৰে আৰু নেমটো সলনি কৰিব পাৰে। গতিকে সেই কথাখিনিকেই ইয়াত আকৌ কোৱা হৈছে যে ফাৰ্ডাৰ দ্য পাৱাৰ অফ পাৰ্লিয়ামেণ্ট টু ফৰ্ম নিউ ষ্টেট ইনক্লুডছ দ্য পাৱাৰ টু ফৰ্ম এ নিউ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী বা ইউনাইটিং এ পাৰ্ট অফ এনি ষ্টেট অৰ ইউনিয়ন টেৰিটৰী টু এনি আদাৰ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী। গতিকে ইউনিয়ন টেৰিটৰী বা ষ্টেটৰ লগত বেলেগ বেলেগ অংশ লগাই পিনে এখন নতুন ষ্টেট গঠন কৰিব পৰা পাৱাৰ আমাৰ পাৰ্লিয়ামেণ্টৰ হাতত আছে। গতিকে সেই কথাখিনিকে ইয়াত কোৱা হৈছে। তাৰপাছত আকৌ কোৱা হৈছে যে দ্য প্ৰেচিডেণ্ট অৰ পাৰ্লিয়ামেণ্ট ইজ নট বাউণ্ড বাই দ্য ভিউজ অফ দ্য ষ্টেট লেজিছলেচাৰ এণ্ড মে আইদাৰ একচেপ্ট অৰ ৰিজেক্ট দেম। গতিকে ইতিমধ্যে ক'লোঁ যে প্ৰেচিডেণ্টে এই বিলখনৰ এটা কপি কনচাৰ্ণ ষ্টেটখনত এটা মতামত লোৱাৰ বাবে তেওঁ পঠাব পাৰে, কিন্তু তেওঁলোকে যোনটো মতামত দিয়ে বা এগেইনষ্টত দিয়ে তেতিয়াহ'লে এই মতামতটো মানাৰ বাবে পাৰ্লিয়ামেণ্টে বাধ্য নহয়। গতিকে সেই কথাটোকে ইয়াত কোৱা হৈছে দ্য প্ৰেচিডেণ্ট
or parliament is not bound by the views of the state legislature and may either accept গটিকে accept কৰিব পাৰে reject কৰিব পাৰে even if views are received in the time গটিকে এটা টাইম পিৰিয়ডৰ ভিতৰত যদি পাৰ্টিকুলাৰ টাইম পিৰিয়ডৰ ভিতৰত ভিউজটো প্ৰদান কৰে তেতিয়া হ'লেও তেওঁলোকৰ পাৰ্লিয়ামেন্টৰ সম্পূৰ্ণ পাৱাৰ আছে তেওঁলোকে এই ভিউজটো মানিব পাৰে বা নামানিব পাৰে further it is not necessary to make a fresh reference to the state legislature every time an amendment to bill is moved and accepted in parliament গটিকে পাৰ্লিয়ামেন্টৰ এটা ফ্ৰেছ ৰেজলিউচন বা এটা এমেন্ডমেন্ট প্ৰকাশ কৰাৰ প্ৰত্যেকবাৰে সেই ষ্টেটখনক কোনো ধৰণৰ বিল প্ৰদান কৰি থাকিবলগীয়া ইয়াৰ প্ৰভিজন উল্লেখ নাই এণ্ড কৈছে ইন কেছ অফ এ ইউনিয়ন টেৰিটৰী নো ৰেফাৰেন্স নিড টু বি মেড গটিকে ইউনিয়ন টেৰিটৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেফাৰেন্স মেড কৰিবলগীয়া নাই বা ইউনিয়ন টেৰিটৰীখনক বিল প্ৰদান কৰি সুধিবলগীয়াও নাই বা তেওঁলোকৰ মতামত ল'বলগীয়া নাই কাৰণ সম্পূৰ্ণৰূপে ইউনিয়ন টেৰিটৰী মানেই কেন্দ্ৰশাসিত অঞ্চল কেন্দ্ৰৰ দ্বাৰাই শাসন চলি থাকে আৰু পাৰ্লিয়ামেন্টৰ দ্বাৰাই তাত শাসন প্ৰণালীবিলাক আমাৰ চলাফুৰা হৈ থাকে গতিকে পাৰ্লিয়ামেন্টে তাত কোনো ধৰণৰ একশ্যনৰ বাবে ফ্ৰী তেওঁলোকে ল'ব পাৰে ইয়াত কোৱা হৈছে ইন কেছ অফ এ ইউনিয়ন টেৰিটৰী নো ৰেফাৰেন্স নিড টু বি মেড টু দ্য কনচাৰ্নড লেজিসলেচাৰ টু এছাৰ্টেইন its views and the parliament can itself take any action as it deems fit গটিকে কোনো ধৰণৰ একশ্যন লোৱাৰ বাবে পাৰ্লিয়ামেন্ট ফ্ৰী ইউনিয়ন টেৰিটৰিজৰ ক্ষেত্ৰত কিন্তু ষ্টেট এখন ফৰ্ম কৰাৰ ক্ষেত্ৰত কনচাৰ্ন ষ্টেটখনৰ এখন বিল তেওঁলোকে পঠাব লাগে তাৰ মতামতটো লোৱাৰ বাবে তাৰপিছত কোৱা হৈছে ইট ইজ দাস ক্লিয়াৰ ডেট কনষ্টিটিউশ্যন অথৰাইজেছ দ্য পাৰ্লিয়ামেণ্ট টু অথৰাইজেছ মানে ইয়াত পাৱাৰ প্ৰদান কৰাৰ কথা কোৱা হৈছে যে কনষ্টিটিউশ্যনখনে পাৱাৰ প্ৰদান কৰে টু পাৰ্লিয়ামেণ্টক টু ফৰ্ম নিউ ষ্টেটছ গতিকে এখন নতুন ষ্টেট বনোৱাৰ বাবে অৰ অল্টাৰ দ্য এৰিয়াছ গতিকে বাউণ্ডাৰীবিলাক অল্টাৰ কৰাৰ বাবে বাউণ্ডাৰীজ অৰ নেমছ গতিকে নাম সলনি কৰাৰ বাবেও পাৱাৰ প্ৰদান কৰে পাৰ্লিয়ামেণ্টক কনষ্টিটিউশ্যনখনে অফ দ্য এক্সিষ্টিং ষ্টেটছ উইদাউট দেয়াৰ কনচেণ্ট গতিকে ষ্টেটখনৰ ইচ্ছা অনুসৰি বা অনিচ্ছা সত্ত্বেও পাৰ্লিয়ামেণ্টে এই কামখিনি কৰিব পাৰে আৰু সেই পাৱাৰটো প্ৰদান কৰে কনষ্টিটিউশ্যনখনে ইন আদাৰ ৱৰ্ডছ দ্য পাৰ্লিয়ামেণ্ট কেন ৰিড্ৰ দ্য পলিটিকেল মেপ অফ ইণ্ডিয়া গতিকে ভাৰতবৰ্ষৰ পলিটিকেল মেপ বুলি ক'লে আমি বুজিব লাগিব যে ষ্টেটবিলাকৰ বাউণ্ডাৰী আমাৰ ভাৰতবৰ্ষৰ নেশ্যনেল বাউণ্ডাৰী কেপিটেলবিলাক এই গোটেইবিলাকক আমি পলিটিকেল আমাৰ মেপ বুলি কওঁ গতিকে আমি পলিটিকেল ছেটআপটো য'ত প্ৰদৰ্শন কৰা হয় গতিকে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টৰ সম্পূৰ্ণ পাৱাৰ থাকে তেওঁলোকে পলিটিকেল মেপখন ভাৰতবৰ্ষৰ ৰিড্ৰ কৰাৰ বাবে গতিকে তেওঁলোকে নতুনকৈ ড্ৰ কৰিব পাৰে বাউণ্ডাৰীবিলাক সাল সলনি কৰি একৰ্ডিং টু ইটছ উইল গতিকে এই কথাখিনিকে ইয়াত কোৱা হৈছিলে যে দ্য পাৰ্লিয়ামেণ্ট কেন ৰিড্ৰ দ্য পলিটিকেল মেপ অফ ইণ্ডিয়া একৰ্ডিং টু ইটছ উইল গতিকে সেই কথাখিনিকে ইয়াত কোৱা হৈছে হেন্স দ্য টেৰিটৰিয়েল ইণ্টিগ্ৰিটি অৰ কণ্টিনিউড এক্সিষ্টেঞ্চ অফ এনি ষ্টেট ইজ নট গেৰেণ্টিড বাই দ্য কনষ্টিটিউশ্যন গতিকে কনষ্টিটিউশ্যনখনে কোনো গেৰেণ্টি প্ৰদান কৰা নাই টেৰিটৰিয়েল ইণ্টিগ্ৰিটিৰ টু দ্য ষ্টেট গতিকে এনি ষ্টেট গতিকে এখন ষ্টেটক যোনটো টেৰিটৰিয়েল ইণ্টিগ্ৰিটি মানে কি টেৰিটৰিয়েল মানে আমি বুজিব লাগিব যে তাৰ ষ্টেটখনৰ কনচাৰ্ণ যোনটো বাউণ্ডাৰী তাৰ আণ্ডাৰত থকা জাগাখিনিৰ কথা কোৱা হৈছে টেৰিটৰিয়েল বুলি কোৱাৰ লগে লগে গতিকে কনষ্টিটিউশ্যনখনে কোনো ধৰণৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি গেৰেণ্টি প্ৰদান কৰা নাই এই টেৰিটৰিয়েল ইণ্টিগ্ৰিটি মানে কি ইয়াৰ বাউণ্ডাৰী কেতিয়াবা ইয়াৰ ৰিমেকিং নহ'ব বা ৰিড্ৰ নহ'ব বা বাউণ্ডাৰী কমাব বা বঢ়াব পৰা যাব তাত কোনো ধৰণৰ গেৰেণ্টি প্ৰদান কৰা নাই কোনো এখন ষ্টেটক যে তাত কোনো ধৰণৰ বাউণ্ডাৰী সাল সলনি কৰা নহ'ব গতিকে সেইবাবে ইয়াত কোৱা হৈছে যে এই কথাটোকে ইয়াত কোৱা হৈছে দ্য টেৰিটৰিয়েল ইণ্টিগ্ৰিটি অৰ কণ্টিনিউড এক্সিষ্টেঞ্চ অফ এনি ষ্টেট ইজ নট গেৰেণ্টিড বাই দ্য কনষ্টিটিউশ্যন দেয়াৰফৰ ইণ্ডিয়া ইজ ৰাইটলি ডিছক্ৰাইবড এজ এন ইনডিষ্ট্ৰাক্টেবল ইউনিয়ন অফ ডিষ্ট্ৰাক্টেবল ষ্টেটছ গতিকে ডিষ্ট্ৰাক্টেবল ষ্টেটছ বুলি কিয় কোৱা হৈছে কাৰণ আমি ষ্টেট এখনৰ ভাঙি পিনে ষ্টেটখনক দুখন ষ্টেটো কৰিব পাৰোঁ বা চাৰিখন ষ্টেট লগাই পিনে আমি এখন ষ্টেটো কৰিব পাৰোঁ গতিকে ডিষ্ট্ৰাক্টেবল ইন নেচাৰ ষ্টেটখন কিন্তু ইনডিষ্ট্ৰাক্টেবল ইউনিয়ন গতিকে এজ এ ইউনিয়ন ভাৰতবৰ্ষৰ পৰা এই ষ্টেটখন বাহিৰ কেতিয়াও হ'ব নোৱাৰে গতিকে সেইবাবে কোৱা হৈছে ভাৰতবৰ্ষখনক আমি ইনডিষ্ট্ৰাক্টেবল ইউনিয়ন অফ ডিষ্ট্ৰাক্টেবল ষ্টেটছ দ্য ইউনিয়ন গভৰ্ণমেণ্ট কেন ডিষ্ট্ৰয় দ্য ষ্টেটছ গতিকে ষ্টেটবিলাক ডিষ্ট্ৰয় কৰিব পাৰে ষ্টেটৰ এৰিয়াবিলাক বিশেষকৈ ভাঙি পেলাই নতুন ষ্টেট গঠন কৰিব পাৰে কিন্তু দ্য ষ্টেট গভৰ্ণমেণ্টছ কেন নট ডিষ্ট্ৰয় দ্য ইউনিয়ন গতিকে তেওঁলোকে কিন্তু আমাৰ ভাৰতবৰ্ষ এজ এ ইউনিয়ন তেওঁলোকে ডিষ্ট্ৰয় বা ওলাই যাব পৰা ক্ষমতা তেওঁলোকৰ নাই তাৰপিছত কোৱা আছে ইন USA অন দ্য আদাৰ হেণ্ড দ্য টেৰিটৰিয়েল ইণ্টিগ্ৰিটি গেৰেণ্টিড বাই দ্য কনষ্টিটিউশ্যন গতিকে টেৰিটৰিয়েল ইণ্টিগ্ৰিটি অৰ কণ্টিনিউড এক্সিষ্টেঞ্চ অফ এ ষ্টেট ইজ গেৰেণ্টিড বাই দ্য কনষ্টিটিউশ্যন গতিকে USAত কিন্তু কনষ্টিটিউশ্যনখনে তেওঁলোকক গেৰেণ্টি প্ৰদান কৰে যে তেওঁলোকৰ ষ্টেটৰ বাউণ্ডাৰীৰ লগত কোনো ধৰণৰ শ্বেৰশ্বাৰ কৰা নহ'ব বা তেওঁলোকৰ বাউণ্ডাৰীৰ লগত কোনো ধৰণৰ
খেলা কৰা নহ'ব গতিকে সেই কথাটোকে কোৱা হৈছে যে ইউ এছ এৰ ক্ষেত্ৰত কিন্তু বেলেগ অন দ্য আদাৰ হেণ্ড দ্য টেৰিটৰিয়েল ইণ্টিগ্ৰিটি অৰ কণ্টিনিউড এক্সিষ্টেঞ্চ অফ এ ষ্টেট ইজ গেৰেণ্টিড বাই দ্য কনষ্টিটিউশ্যন দ্য আমেৰিকান ফেডাৰেশ্যন গভৰ্ণমেণ্ট কেন নট ফৰ্ম নিউ ষ্টেটছ গতিকে নতুন ষ্টেট গঠন কৰিব নোৱাৰে আমেৰিকান ফেডাৰেশ্যনটোৱে অৰ আল্টাৰ দ্য বৰ্ডাৰ্ছ অফ এক্সিষ্টিং ষ্টেটছ উইদাউট দ্য কনচেণ্ট অফ দ্য ষ্টেট কনচাৰ্ণ গতিকে ষ্টেটখনৰ আমি জানো যে ভাৰতবৰ্ষৰ ষ্টেট এখনে যদিও বা অপ'জ কৰে বাট এগেইনষ্ট যদি তেওঁলোকে নিবিচাৰে ষ্টেটখনৰ বাউণ্ডাৰী কমোৱা বা বঢ়োৱাটো তথাপিও পাৰ্লিয়ামেণ্টৰ হাতত পাৱাৰ থাকে তেওঁলোকে কৰিব পাৰে ষ্টেটখনে তাৰ বাবে প্ৰটেষ্ট কৰিলেও তেওঁলোকে সম্পূৰ্ণ পাৱাৰ পাৰ্লিয়ামেণ্টৰ হাতত থাকে তেওঁলোকে কৰিব পাৰে কিন্তু আমেৰিকাত এনেকুৱা নহয় তেওঁলোকে এখন ষ্টেটৰ সম্পূৰ্ণ তেওঁলোকে ছাপৰ্ট নোহোৱাকৈ সেই ষ্টেটখনৰ বাউণ্ডাৰীৰ লগত কোনো ধৰণৰ চেৰচাৰ কৰিব নোৱাৰে গতিকে সেই কথাটোৱে কোৱা হৈছে যে আমেৰিকান ফেডাৰেল গভৰ্ণমেণ্ট কেন নট ফৰ্ম নিউ ষ্টেটছ অৰ আল্টাৰ দ্য বৰ্ডাৰ্ছ অফ এক্সিষ্টিং ষ্টেটছ উইদাউট দ্য কনচেণ্ট অফ দ্য ষ্টেট কনচাৰ্ণ দেট ইজ ৱাই দ্য ইউ এছ এ ইজ ডিছক্ৰাইবড এজ এন ইনডিষ্ট্ৰাক্টেবল ইউনিয়ন অফ ইনডিষ্ট্ৰাক্টেবল ষ্টেটছ গতিকে সেইবাবে ইয়াক কোনো ধৰণৰভাৱে ভাগ বিতৰা কৰা নহয় বুলি কোৱা হৈছে Moreover, the Constitution Article 4 গতিকে ভাৰতবৰ্ষৰ Article 4 কথা কোৱা হৈছে ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনখনৰ itself declares that laws made for admission গতিকে ভাৰতবৰ্ষৰ এখন নতুন ষ্টেট লগ লগোৱা আৰু এষ্টাব্লিছমেণ্ট অফ এ নিউ ষ্টেট আৰু এখন নতুন ষ্টেট গঠন কৰাৰ ক্ষেত্ৰত এনফৰ্মেশ্যন অফ নিউ ষ্টেটছ এণ্ড অল্টাৰেশ্যন অফ এৰিয়াছ আৰু বাউণ্ডাৰীজ অৰ নেমছ অফ এক্সিষ্টিং ষ্টেটছ are not to be considered as amendments গতিকে এই গোটেই কাম কাজবিলাকৰ এখন নতুন ষ্টেট ফৰ্ম কৰা বা এখন নতুন ষ্টেট ভাৰতবৰ্ষৰ লগত লগ লগোৱা বা তাৰ সেই ষ্টেটখনৰ বাউণ্ডাৰী কমোৱা বা বঢ়োৱা সেই ষ্টেটখনৰ নতুনকৈ এটা নাম প্ৰদান কৰা গতিকে এইবিলাকৰ বাবে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ বাবে কোনো ধৰণৰ প্ৰয়োজন নাই ইয়াত কোৱা হৈছে এমেণ্ডমেণ্ট ইয়াত কোৱা হৈছে আৰ নট টু বি কনচিডাৰ্ড এজ এমেণ্ডমেণ্টছ অফ দ্য কনষ্টিটিউশ্যন আণ্ডাৰ আৰ্টিকল 368 গতিকে এই কাম কাজবিলাক কোনো ধৰণৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বুলি ইয়াত ঘোষণা বা কনচিডাৰ কৰিব নালাগে বা কৰা নহয় আৰ্টিকল আণ্ডাৰ 360 গতিকে আমি জানো যে আৰ্টিকল 368 ভাৰতবৰ্ষত যোনটো এমেণ্ডমেণ্ট পাৱাৰ সংশোধনী পাৱাৰটো প্ৰদান কৰে আৰু সেইবাবে কোৱা হৈছে ভাৰতবৰ্ষত যদিহে এখন নতুন ষ্টেট গঠন কৰা হয় এখন ষ্টেটৰ বাউণ্ডাৰী কমোৱা বা বঢ়োৱা হয় এখন নতুন ষ্টেট ভাৰতবৰ্ষৰ লগত লগ লগোৱা হয় বা এখন ষ্টেটৰ নতুনকৈ নাম প্ৰদান কৰা হয় এই কাম কাজবিলাক আমি সংবিধান সংশোধনী আইনৰূপে বা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৰূপে কনচিডাৰ কৰিব নালাগে দিছ মিনছ ডেট ছাচ লজ কেন বি পাছড বাই এ চিম্পল মেজৰিটি গতিকে এই আইনবিলাক এটা চিম্পল মেজৰিটিৰ দ্বাৰা পাছ কৰিব পাৰি এণ্ড বাই দ্য অৰ্ডিনাৰী লেজিছলেটিভ প্ৰচেছ গতিকে সাধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আমি এই কাম কাজবিলাক কৰিব পাৰোঁ ইয়াত কোৱা হৈছে ডাজ দ্য পাৱাৰ অফ পাৰ্লিয়ামেণ্ট টু ডিমিনিছ দ্য এৰিয়াজ অফ এ ষ্টেট ইনক্লুড অলছ' দ্য পাৱাৰ টু চিড ইণ্ডিয়ান টেৰিটৰি টু এ ফৰেইন কাণ্ট্ৰি গতিকে আমি ভাৰতবৰ্ষৰ যেনেকৈ আমি এখন ষ্টেট ভাৰতবৰ্ষৰ লগত লগ লগাব পাৰোঁ বা ভাৰতবৰ্ষৰ ষ্টেট এখন আমি টেৰিটৰিৰ যোনটো দুখন ষ্টেট লগ লগাই এখন ষ্টেট কৰিব পাৰোঁ সেইদৰে জানো ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টৰ পাৱাৰ আছে ভাৰতবৰ্ষৰ টেৰিটৰিয়েল অংশ এটা ভাৰতবৰ্ষই বেলেগ কাণ্ট্ৰি এখনক দি দিয়াৰ অধিকাৰ আছে জানো সেই প্ৰশ্নটো ইয়াত কৰা হৈছে তাৰপাছত ইয়াত কোৱা হৈছে যে দিছ কুৱেশ্যন কেম আপ ফ্ৰম এক্সামিনেশ্যন বিফৰ দ্য সুপ্ৰিম কোৰ্ট ইন এ ৰেফাৰেঞ্চ মেড বাই দ্য প্ৰেচিডেণ্ট ইন 1960 গতিকে এই কুৱেশ্যনটো 1960ত উত্থাপন কৰা হয় দ্য ডিচিজন অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট টু চিট পাৰ্ট এ টেৰিটৰি নোন এজ বেৰুবাৰী ইউনিয়ন গতিকে এটা ৱেষ্ট বেংগলৰ পাৰ্ট পাকিস্তান আমাৰ যোনটো পাকিস্তানক দিয়াৰ ক্ষেত্ৰত এই প্ৰশ্নটো উদয় হৈছিলে লেড টু পলিটিকেল এজিটেশ্যন এণ্ড কণ্ট্ৰভাৰ্চি এণ্ড দেয়াৰ বাই নেচেছিটেড the presidential reference. The Supreme Court held that the power of Parliament to diminish the area of a state does not cover cession of Indian territory to a foreign country. Hence, Indian territory can be ceded to a foreign state only by amending the constitution under article 368 গতিকে ভাৰতবৰ্ষই বেছিকেলি ইয়াত কথাটো কোৱা হৈছে ভাৰতবৰ্ষই যদিহে নিজৰ টেৰিটৰিয়েল অংশৰ এটা অংশ বেলেগ কাণ্ট্ৰি এখনক দি দিব বিচাৰে তেতিয়াহ'লে তাৰ বাবে কিন্তু কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰুৰত হ'ব বা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ প্ৰয়োজন হ'ব ইয়াত সেইবাবে কোৱা হৈছে ইণ্ডিয়ান টেৰিটৰি কেন বি ceded to a foreign state only by amending গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট only by amending the constitution under article 360 গতিকে আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে ভাৰতবৰ্ষৰ নতুন ষ্টেট এখন গঠন কৰা ভাৰতবৰ্ষৰ নতুন ষ্টেট এখন ভাৰতবৰ্ষৰ লগত লগ কৰা দুখন ষ্টেট লগ লগাই এখন ষ্টেট কৰা তাৰ বাউণ্ডাৰী কমোৱা বঢ়োৱা এখন ষ্টেটক নতুন নাম প্ৰদান কৰা এই কাম কাজবিলাক আমি চিম্পল মেজৰিটিৰ দ্বাৰা এটা বা আমি অৰ্ডিনাৰী পাৰ্লিয়ামেণ্টাৰী যোনবিলাক আমি আইন কানুন আছে তাৰ দ্বাৰা আমি এই কাম কাজবিলাক কৰিব পাৰোঁ তাৰ বাবে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ কোনো ধৰণৰ প্ৰয়োজন নাই কিন্তু যেতিয়া ভাৰতবৰ্ষই নিজৰ আণ্ডাৰত থকা এৰিয়া এটা বেলেগ কাণ্ট্ৰি এখনক দি দিব বা দি দিবলৈ যত্ন কৰিব তেতিয়াহ'লে কিন্তু
কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰুৰত হ'ব বা প্ৰয়োজন হ'ব আণ্ডাৰ আৰ্টিকল 368 গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত কোৱা হৈছে কনচিকুৱেণ্টলি দ্য 9th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট গতিকে 1960 যোনটো আমাৰ বেৰুবাৰী ৰিজন সেইটো ৱেষ্ট বেংগল বা পাকিস্তানৰ যোনটো পাকিস্তানক ৱেষ্ট পাকিস্তানক দিয়াৰ কথাটো তাৰ বাবে আমাৰ 9th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কৰা হৈছিলে আৰু ইয়াত কোৱা হৈছে ৱাজ এনেক্টেড টু ট্ৰান্সফাৰ দ্য ষ্টেট টেৰিটৰি টু পাকিস্তান গতিকে উল্লেখ কৰা আমাৰ বেৰুবাৰী অঞ্চলৰ ৰিজনটো পাকিস্তানক প্ৰদান কৰা হৈছিলে এই আমাৰ 9th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টখনৰ জৰিয়তে গতিকে এইখিনি খুব বেছি ইম্পৰ্টেণ্ট তথ্য আছিলে তাৰপাছত আমাক আকৌ কিছু কথা ইয়াত দিয়া আছে আমি এইখিনি আলোচনা কৰিলাম গতিকে ইয়াত কোৱা হৈছে যে অন দ্য আদাৰ হেণ্ড দ্য সুপ্ৰিম কোৰ্ট ইন 1969 ruled that settlement of a boundary dispute between India and another country does not require a constitutional amendment গতিকে যেতিয়া এটা ডিসপিউটেড ৰিজন থাকিব বা এটা যেটো আমি ভাৰতবৰ্ষৰ এটা বৰ্ডাৰ লাইনত যদি এখন কিছু অংশ থাকে সেই অংশটো বাহিৰ এখন বেলেগ কান্ট্ৰিও ক্লেইম কৰে আৰু ভাৰতবৰ্ষও ক্লেইম কৰে আৰু সেই অঞ্চলটো এটা ডিসপিউটেড ৰিজন গতিকে এই ডিসপিউটেড ৰিজনটো সলভ কৰাৰ বাবে গতিকে ইয়াত কোৱা আছে অন দ্য আদাৰ হেণ্ড দ্য সুপ্ৰিম কোৰ্ট ইন 1969 ruled that Supreme Court in 1969 কৈছিলে settlement of a boundary dispute between India and another country does not require a constitutional amendment. It can be done by executive action as it does not involve cession of Indian territory to a foreign country. গতিকে এই ডিসপিউটেড ৰিজন এটা গতিকে এটা যদি ইণ্ডিয়ান টেৰিটৰি বাউণ্ডাৰী এটা যদি ডিসপিউটেড ল্যান্ড এৰিয়া থাকে সেইটো বাহিৰা কান্ট্ৰি এখনো ক্লেইম কৰে আৰু ইণ্ডিয়াও ক্লেইম কৰে গতিকে এই প্ৰবলেমটো সলভ কৰাৰ বাবে কোনো ধৰণৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰুৰত বা প্ৰয়োজন নাই ইয়াৰ বাবে আমাৰ ভাৰতবৰ্ষৰ এক্সিকিউটিভে এটা নিৰ্ণয় ল'ব আৰু সেই নিৰ্ণয়টোৰ মতে এই ডিসপিউটটো সলভ কৰা হ'ব গতিকে যোনটো আমাৰ 100 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আছিলে ইয়াত কোৱা আছে এটা 100 Constitutional Amendment Act 2015 was enacted to give effect to the acquiring of certain territories by India and transfer of certain other territories to Bangladesh. গতিকে acquiring of certain territories by India গতিকে ভাৰতবৰ্ষৰ কিছুমান টেৰিটৰি বা কিছু অঞ্চল বাংলাদেশৰ পৰা একুৱায়াৰ কৰিলে আৰু কিছু অংশ ভাৰতবৰ্ষই বাংলাদেশক প্ৰদান কৰিলে বা দি দিলে ইয়াত কোৱা হৈছে transfer of certain other territories to Bangladesh in pursuance of the agreement and its protocol and entered into between the governments of India and Bangladesh গতিকে কোৱা আছে যে 100 নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কৰাৰ জৰিয়তে এটা ডিসপিউটেড ৰিজন ইণ্ডিয়া আৰু বাংলাদেশৰ লগত ইণ্ডিয়াই এটা ৰিজন বাংলাদেশক প্ৰদান কৰিলে আৰু বাংলাদেশৰ পৰা এটা ৰিজন নিজৰ আণ্ডাৰত ল'লে গতিকে এনেকুৱা ধৰণৰ কাম কাজবিলাকৰ বাবে কোনো ধৰণৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ এক্টৰ প্ৰয়োজন হয় যদিও আমাৰ ডিসপিউটেড ৰিজন এটা সলভ কৰাৰ বাবে আমাৰ এটা এক্সিকিউটিভ একচন এটা সাফিচিয়েন্ট হয় গতিকে আমি ইতিমধ্যে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টাৰী পাৱাৰ বা ভাৰতবৰ্ষৰ আমি ষ্টেট বিলাক ৰিঅৰ্গানাইজ কৰাৰ বাবে পাৰ্লিয়ামেণ্টৰ হাতত কেনে ধৰণৰ পাৱাৰ থাকে আমি ইতিমধ্যে আলোচনা কৰিলো আমাক ইয়াৰ জৰিয়তে কৈছিল যে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টৰ হাতত এখন ষ্টেটৰ বাউণ্ডাৰী কমোৱা বঢ়োৱাৰ পাৱাৰ থাকে ষ্টেট এখন 4-5খন ষ্টেট লগলগাই এখন ষ্টেট নিৰ্মাণ কৰিব পাৰে ইউনিয়ন টেৰিটৰিজ বিলাক লগলগাই তেওঁলোকে ষ্টেট ফৰ্ম কৰিব পাৰে বা তেওঁলোকে এটা ষ্টেট এখনৰ নতুন নাম প্ৰদান কৰিব পাৰে গতিকে এইবিলাক কাম কাজ তেওঁলোকে কৰিব পাৰে আৰু ইয়াৰ বাবে কোনো ধৰণৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰুৰত নাই কিন্তু তাৰ পাছত কোৱা হৈছে যে এইকুৱা কাম কাজবিলাক কৰাৰ বাবে প্ৰেসিডেন্টৰ এটা অনলি প্ৰায়ৰ ৰিকমেণ্ডেশ্যনতহে বিল এখন প্ৰস্তুত কৰিব পাৰিব পাৰ্লিয়ামেণ্টত তাৰ পাছত সেই বিলখনৰ এটা আমি এটা মনোভাৱ লোৱাৰ বাবে বা এখন যোনখন ষ্টেটৰ কনচাৰ্নত আমি সেই কামটো কৰিম সেই ষ্টেটখনৰ এটা আমি মতামত লোৱাৰ বাবে বিলখন আমি পঠাই যাব লাগিব কিন্তু সেই ষ্টেটখনৰ যোনটো ভিউজ থাকিব সেইটো মানিবৰ বাবে পাৰ্লিয়ামেণ্ট বাধ্য নহয় তেওঁলোকে নিজৰ মতে কাম কৰিব পাৰে গতিকে এইখিনি আছিল আমাৰ পাৰ্লিয়ামেণ্টাৰী পাৱাৰ্স টু ৰিঅৰ্গানাইজ দ্য ষ্টেটছ বা আমি ষ্টেট এখন ফৰ্ম কৰাৰ বাবে পাৰ্লিয়ামেণ্টৰ হাতত কেনে ধৰণৰ পাৱাৰ থাকে এইখিনি আমি আলোচনা কৰিলো গতিকে নেক্সট আমি আলোচনা কৰিম ইন্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেটছ গতিকে ভাৰতবৰ্ষত প্ৰিন্সলি ষ্টেট বিলাক কেনে ধৰণে লগলাগিল এই গোটেই কথাবিলাক আলোচনা কৰিম নেক্সট পাৰ্টত আলোচনা কৰিম এভলিউশ্যন অফ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ গতিকে এই কথাটো আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু ভাৰতবৰ্ষৰ লগত বাকি ষ্টেট বিলাক কেনে ধৰণে লগ হ'ল নাগালেণ্ড মণিপুৰ গোৱা সিকিম এই ষ্টেট বিলাক ভাৰতবৰ্ষৰ লগত কেনে ধৰণে লগ হ'ল সেই গোটেই কথাবিলাক আমি আলোচনা কৰিম আমি নেক্সট পাৰ্টত গতিকে এই পাৰ্টটো চাবৰ বাবে ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং